নমস্কাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো প্ৰথমে মই সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজিৰ এই শ্ব' আৰম্ভ কৰিছো আৰু নিৰ্বাচনী ৰণ ইতিমধ্যে তুংগত উঠিছে আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই ভোট যুদ্ধত অৱতীৰ্ণ হ'ব শাসক বিৰোধী লগতে আঞ্চলিক দলসমূহে এবাৰ কঁকালত টঙালি বান্ধিছে কিন্তু তাৰ মাজতে ৰাইজক যিসমূহ দৃশ্য যিসমূহ খবৰে চৰ্চাত ৰাখিছে সেই বিষয়সমূহ হৈছে যে টিকট নোপোৱাক লৈ যি ক্ষোভ বা বিদ্ৰোহ টিকট নোপোৱাক লৈ এই ক্ষোভ আৰু বিদ্ৰোহ কেৱল কংগ্ৰেছ আৰু বিজেপি বুলি নহয় প্ৰত্যেকটো দলতে আমি দেখিবলৈ পাইছো কংগ্ৰেছ আৰু বিজেপিৰ প্ৰসংগটো বেছি প্ৰাসংগিক হৈছে এই কাৰণেই কাৰণ শাসকীয় দলত থকা দীঘলীয়া সময় থকা মন্ত্ৰী কোনোবা যদি প্ৰাক্তন জ্যেষ্ঠ নেতা তেওঁলোকে এবাৰ টিকেট নাপায় মুকলিকে তেওঁলোকে দলটোক ইতিমধ্যে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে কেৱল সমালোচনাই নহয় সমালোচনাৰ ভাষা ইমান তীক্ষ্ণ আৰু ইমান কঠোৰ যে এজন ব্যক্তিয়ে অকমান সময়ৰ কাৰণে ভাবিবলৈ বাধ্য হৈ যাব যে তেওঁ কালিলৈকে এইটো দলতে আছিল নে শেহতীয়াকৈ শিলাদিত্য দেৱৰ উদাহৰণ আমি ল'ব বিচাৰোঁ শিলাদিত্য দেৱে টিকেট নাপালে আৰু টিকেট নোপোৱাৰ পিছত তেওঁৰ সমষ্টিত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিম বুলি তেওঁ যি পোষ্টাৰ বেনাৰ সকলো সাজু কৰি ৰাখিছিল সেই পোষ্টাৰ বেনাৰ ফালি পেলোৱাই নহয় মুহূৰ্তৰ ভিতৰতে তেওঁ দলটোক সমালোচনাত থকা সৰকা কৰা দেখিবলৈ পোৱা গ'ল দলটোক তেওঁ একাংশ সাক্ষাৎকাৰত আমি যি প্ৰত্যক্ষ কৰিছোঁ যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া তেওঁ সাক্ষাৎকাৰত দলটোক আনকি তেওঁ ইভেণ্ট মেনেজমেণ্ট কোম্পানী বুলি ক'বলৈও তেওঁ সংকোচ কৰা নাই ইতিমধ্যে আজি মন্ত্ৰী পীযুষ হাজৰিকাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ পেলাই তেওঁ সাক্ষাৎ কৰে আৰু তেওঁ ইতিমধ্যে নিৰ্দলীয়ভাৱে নেখেলাৰ কথা দিছে বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে যি কথা আমি কিছু সময়ৰ পূৰ্বে নিউজ 18ৰ দৰ্শকক জনাইছোঁ কিন্তু এই মুহূৰ্তত প্ৰশ্ন যে এমুহূৰ্তৰ আগলৈকে এটা দলত থাকি দলটোৰ নীতি আদৰ্শ সকলো সম্পূৰ্ণৰূপে স্বীকাৰ কৰি দলৰ হৈ কাম কৰি থকা এজন নেতাই কেনেকৈ আচলতে মুহূৰ্তৰ ভিতৰতে ৰং সলাব পাৰে এইসকল নেতাৰ কথাত ৰাইজে কেনেকৈ বিশ্বাস কৰিব বিভ্ৰান্ত নহ'বনে ৰাইজ কংগ্ৰেছৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছোঁ একেধৰণৰ দৃশ্য হুজাইত প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দেৰ বিদ্ৰোহ আমি দেখিবলৈ পাইছোঁ তেনেকৈ অসংখ্য নাম আছে প্ৰত্যেকটো নাম হয়তো এই মুহূৰ্তত তুলি ধৰাটো মই এটা দীঘলীয়া প্ৰসংগ হৈ যাব গতিকে মই এই বিষয়টোত বেছি আলোচনা নকৰোঁ কিন্তু ৰাইজৰ মনত এটাই প্ৰশ্ন বহুতে প্ৰশ্ন কৰিছে বহুতে সমালোচনা কৰিছে যে আচলতে এইসকল লোকৰ নীতি আদৰ্শ ক'ত আজিৰ ৰাজনীতি মূল্যবোধৰ কোনো স্থান নাই নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন উঠিছে আৰু এই বিষয়টোত মই আলোচনা কৰিবলৈ বিচাৰিছোঁ মোৰ সৈতে অতিথি আছে অতিথিসকলক মই প্ৰথমে স্বাগতম জনাইছোঁ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীক বসন্ত শৰ্মা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ মই স্বাগতম জনাইছোঁ জিতেন শৰ্মা ডাঙৰীয়া বিজেপিৰ মুখপাত্ৰ তেখেত আৰু মই স্বাগতম জনাইছোঁ ছাইদুল ইছলাম ডাঙৰীয়াক বিশ্লেষক মই প্ৰথমেই শাসকীয় মুখপাত্ৰগৰাকীৰ কাষলৈ যাব বিচাৰিছোঁ আজিৰ দিনটোলৈকে খন্তেক সময়ৰ পূৰ্বলৈকে শিলাদিত্য দেৱে যথেষ্ট বিস্ফোৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁ ইতিমধ্যে তেওঁ নিৰ্দলীয়ভাৱে নেখেলাৰ কথা কৈছে কিন্তু নিৰ্বাচন খেলাটো এটা বেলেগ প্ৰসংগ কিন্তু দলৰ বিৰুদ্ধে যিখিনি অসন্তুষ্টি তেওঁ প্ৰকাশ কৰিছে একেধৰণে সুমৰ ৰংহাং তেওঁ দলটোক মোহাৰি পেলোৱাৰ কথা কৈছে পাহাৰত তেওঁ ইতিমধ্যে মন্ত্ৰী হৈয়ে আছে আৰু তাৰপিছতো তেওঁ দল সলনি কৰিলে টিকট নাপায় এনেকুৱা প্ৰসংগত দলে আচলতে আজিৰ দিনটোত আপুনি দলীয় মুখপাত্ৰ হিচাপে নহয় এজন ৰাজনৈতিক ক্ষেত্ৰত থকা ব্যক্তি হিচাপে কি উত্তৰ দিব এইসকল কাৰণ লানি নিচিগা সুত বৈছে আপোনালোকৰ দলত বিৰোধীত লানি নিচিগা সুত বৈছে সুমৰ ৰংহাং শিলাদিত্য দেৱ আৰু তেনেকুৱা অসংখ্য নাম এই মুহূৰ্তত ৰাইজৰ মাজত আছে চৰ্চাত চাওক পোনপ্ৰথমতে আমাৰ দৰ্শকসকলক মই মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ আপুনি যিটো প্ৰশ্ন কৰিছে যে মুষ্টিমেয় কেইগৰাকীমান ব্যক্তিৰ উদাহৰণ দি পেলাই নাম উল্লেখ কৰি পেলাই আপুনি কৈছে যে তেওঁলোকে দল এৰি পেলাই প্ৰথমতে নিৰ্দলীয়ভাৱে খেলাৰ হুংকাৰ দিলে তাৰপিছত কেইজনমানে উদ্ৰ কৰিলে কেইজনমানে আকৌ কোনো মন্তব্য দিয়াৰ পৰা বিৰত আছে বা তেওঁলোকে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে যে মই এই সকলো কথাৰ উত্তৰত সকলো সমালোচনাৰ উত্তৰত সকলো বিশ্লেষণৰ ঊৰ্ধত মই এটা কথা প্ৰথমে ক'ব লাগিব যে ভাৰতবৰ্ষত বিজেপি দলে একমাত্ৰ দল যি দলত অন্য দলৰ সৈতে থকা কোনো নীতিগত কথাৰ মিল নাই বিজেপি দল একমাত্ৰ দল যিটো দলত কেৱল মূল্যবোধৰ আদৰ্শত থকা ব্যক্তিহে প্ৰাধান্য পায় ব্যক্তিগত স্বাৰ্থৰ কাৰণে যিসকলে ৰাজনীতি এটা খেলা বুলি লৈ পেলাই তেওঁলোকে দলত যোগদান কৰে
তেওঁলোকৰ কাৰণে বিজেপি দলত কোনো স্থান নাই আৰু এইটো দেখকৈ ওলাই গৈছে যে যিসকলে অকল ক্ষমতাৰ লোভত ৰাজনীতি কৰিবলৈ আহে বা যিসকলে কেৱল মন্ত্ৰী বিধায়ক হোৱাটোৱে জীৱনৰ চৰম লক্ষ্য বুলি ভাবে তেওঁলোকৰ কাৰণে ৰাইজৰ সেৱাটো গৌণ কথা মুখ্য কথাটো হ'ল তেওঁলোকৰ ব্যক্তিগত সেৱা আৰু এই ব্যক্তিগত সেৱালোভী যিসকল মানুহ সেই মানুহসকলৰ আচলতে বিজেপি দলত কোনো স্থান নাই কাৰণে তেওঁলোকে নিজেই এই দলৰ খুঁটৰ সৈতে মিলিব নোৱাৰি আল্টিমেটলি তেওঁলোকে নিজেই তাৰ দলৰ পৰা পৃথক হৈ যাবলৈ বাধ্য হয় আৰু তাৰে প্ৰতিফলন আমি শেহতীয়াভাৱে দেখা পাইছোঁ কেইটামান ক্ষেত্ৰত আপুনি বিশেষকৈ যিসকলৰ নাম উচ্চাৰণ কৰিছে মই অনুশাসনৰ প্ৰসংগ যেহেতু আপুনি উল্লেখ কৰিছে মই বিৰোধী দলৰ মুখপাত্ৰগৰাকী আছে কংগ্ৰেছৰ মুখপাত্ৰগৰাকী মই আপোনাৰ কাষলৈ আহিছোঁ এই মুহূৰ্তত এনেকুৱা এটা চৰ্চা উঠিছে যে বিসম্বাদ বিদ্ৰোহ বা এই মুহূৰ্তৰ যিখিনি ক্ষোভৰ বিস্ফোৰণ ঘটিছে দলে দলে তাৰ ভিতৰত কিন্তু কংগ্ৰেছৰ ক্ষেত্ৰত যি দেখিবলৈ পোৱা গৈছে সেয়াও কম নহয় কংগ্ৰেছতো বহুত বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে আৰু তুলনামূলকভাৱে একাংশই ক'বলৈ বিচাৰিছে যে কংগ্ৰেছত বিদ্ৰোহটো অকণমান বেছি হৈছে বা AIUDFৰ লগত যিখিনি আপোনালোকৰ মিত্ৰতা হ'ল বা আপোনালোকৰ যিখিনি বুজাবুজি হৈছে মহাজোঁট বন্ধনৰ ক্ষেত্ৰত সেইখিনি পৰিপ্ৰেক্ষিতত ঠায়ে ঠায়ে কংগ্ৰেছৰ কাৰ্যালয় ভঙা কংগ্ৰেছৰ নেতাৰ বিদ্ৰোহ বিসম্বাদ এইখিনি যথেষ্ট উগ্ৰ ৰূপত আমি দেখিবলৈ পাইছোঁ গতিকে এনেকুৱা প্ৰেক্ষাপটত আপোনালোকে যেনেকুৱা ধৰণে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে বাধাৰ সৃষ্টি নহ'বনে নহয় এইটো চাওক আমাৰ কংগ্ৰেছ দলে যোৱা সময়খিনিত মানে যোৱা ইলেকশ্যনৰ পিছৰ পৰাই দলীয় কাম কাজত মনোনিৱেশ কৰি আহিছে আৰু এইবাৰ কংগ্ৰেছ দলৰ এইটো এটা দলীয় শ্লোগান আছিল যে মোৰ বুথ মোৰ গৌৰৱ আৰু সেই হিচাপে বুথ পৰ্যায়ৰ পৰা বুথ কৰ্মীসকলে কাম কৰি আহি আছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ যি চৰকাৰত মিত্ৰজোঁট চৰকাৰে যোৱা সময়খিনিত যিটো মিথ্যাচাৰৰ আশ্ৰয় লৈ অসমৰ জনগণক যি দেখুৱাই গ'ল চিহ্ন দেখুৱালে আৰু এইবিলাকে আমাৰ দলীয় কামত সাংগঠনিক কামত বহুত সহায় কৰিলে এটা এটা প্ৰতিশ্ৰুতি দি যেনেধৰণে যোৱা মিত্ৰজোঁট চৰকাৰ বিজেপি মিত্ৰজোঁট চৰকাৰখনে পালন কৰিব নোৱাৰিলে সেয়া প্ৰশাসনিক দিশৰে হওক বা ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰতে হওক বা মানুহৰ যিটো আৰ্থসামাজিক সমস্যা সেই সমাধানৰ ক্ষেত্ৰতে হওক বিজেপিয়ে তেওঁলোকৰ ভিজন ডকুমেণ্ট বা বিজেপিৰ ইস্তাহাৰত যিসকল প্ৰতিশ্ৰুতি দিছিল সেইসকল এটা এটাকে তেওঁলোকে পালন কৰিব নোৱাৰিলে আৰু পালন কৰিব নোৱাৰাকৈ তেওঁলোকে 5 বছৰ অতিক্ৰম কৰিলে আৰু এয়াই আমাক দলীয় সাংগঠনিক ভেটিটো খুব আগবাঢ়াই যোৱাত সহায় কৰিছিলে সেইকাৰণে প্ৰতিটো বুথৰ কৰ্মীসকল খুব আত্মবিশ্বাসী আৰু সেই মহাজোঁট বন্ধন যেতিয়া হ'ল সেই মহাজোঁট বন্ধন হোৱাৰ কাৰণে আমাৰ কিছুমান চিট এৰি দিব লগা হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ বুথ পৰ্যায়ৰ আমাৰ ব্লক পৰ্যায়ৰ বা আমাৰ সমষ্টি পৰ্যায়ৰ নেতাসকলৰ কৰ্মীসকলৰ ক্ষোভ হ'বই আৰু এই ক্ষোভে দেখুৱাই যে তেওঁলোক কিমান নিবিড়ভাৱে তেওঁলোকৰ অঞ্চলত তেওঁলোকৰ বুথত কাম কৰি আহিছিল মই ডাঙৰীয়া ভিজন ডকুমেণ্ট বা আপোনালোকে যিখিনি প্ৰতিশ্ৰুতিৰ প্ৰসংগটো উলিয়াইছে সেইটো এটা বেলেগ প্ৰসংগ হৈ যায় মই যাম সেই প্ৰসংগত কাৰণ আপোনালোকে 5টা গেৰাণ্টিৰ আজি ৰোড শ্ব' কৰিছে গেৰাণ্টিৰ ভিতৰত কাৰ প্ৰসংগ আছে সেই প্ৰসংগত আমি কথা পাতিম কিন্তু মই এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়া ডক্টৰ প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ আৰু মই প্ৰথমে ইয়াৰ পিছত যাব বিচাৰিছোঁ ছাইদুল ইছলাম ডাঙৰীয়াৰ কাষলৈ যে আজিৰ মুহূৰ্তত মই মূল্যবোধৰ কথা বাদ দিলোঁ কাৰণ ব্যক্তি স্বাৰ্থ যে কোনো কাৰণত সকলোতকৈ উদ্ধত প্ৰত্যেকটো ক্ষেত্ৰত যে উদ্ধত সেই কথা বাৰে বাৰে ৰাজনৈতিক দলৰ নেতাসকলে প্ৰমাণ কৰি আহিছে কিন্তু এইবাৰৰ নিৰ্বাচনত আমি বিগত আলোচনাসমূহতো আমি দেখিবলৈ পাইছোঁ যে কিছু ইছ্যু নথকা বা বিভিন্ন সময়ত প্ৰকৃত ইছ্যু লৈ পেলাই ৰাইজৰ কাষলৈ যোৱাত নেতাসকলে আগ্ৰহ প্ৰকাশ নকৰে মেৰুকৰণৰ এটা সাংঘাতিক প্ৰক্ৰিয়া এটা চলি আছে ধৰ্মীয় মেৰুকৰণৰ একেধৰণে দল বাগৰাৰ যি প্ৰৱণতা যে কোনোবাই যদি এটা প্ৰতীকত দল টিকট পোৱা নাই লগে লগে দল সলাই পেলাই বেলেগ এটা প্ৰতীকত তেওঁলোকে যুদ্ধ কৰিব বিচাৰিছে যুঁজিব বিচাৰিছে গোলাঘাটৰ কথা ক'লোঁ একেধৰণে চুমৰংহাঙৰ সমষ্টিৰ কথা ক'লোঁ এনেকুৱা ধৰণৰ সমষ্টিৰ উদাহৰণ বহু আহি আছে ৰাইজে হয়তো বিভ্ৰান্ত হৈ যাব যে যোৱাবাৰ যিটো প্ৰতীকৰ বিৰুদ্ধে এইসকল প্ৰতিনিধিয়ে যুঁজিছিলে এইবাৰ তেওঁলোকে নিজে সেই প্ৰতীকটো পিন্ধি ৰাইজৰ কাষত গৈ ভোট বিচাৰিব তেওঁলোকে আচলতে কাৰ বিৰুদ্ধে কথা ক'ব আৰু কাৰ সপক্ষে তেওঁলোকে ভোট বিচাৰিব এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে হাস্যকৰ
বেদনাদায়ক আৰু লগতে এটা চৰম উপহাস কৰা হৈছে ভোটাৰসকলক কি ক'ব এই গোটেই বিষয়টো আপুনি যেনেকৈ আৰম্ভ কৰিছে ঠিক সেই বিষয়খিনি যদি আলোচনা কৰিব লগা হয় পৰিৱেশ এটা সৃষ্টি হৈ থাকিলেহেঁতেন আজি মই সুখী হ'লোহেঁতেন আজি এনেকুৱা এটা পৰ্যায়লৈকে গুচি গ'ল নিৰ্বাচনটো যে নিৰ্বাচনত সাধাৰণ মানুহ এই বিষয় লৈ পেলাই খুব সাংঘাতিক মটিভেটেড নহয় চিন্তিত নহয় ঠিক একেদৰে ৰাজনৈতিক দলবিলাকেও এই বিষয়বিলাক আলোচনাৰ বাহিৰত ৰাখিছে আৰু এইবাৰ নিৰ্বাচনটো হিতাধিকাৰীকে ধৰি আপোনাৰ বিভিন্ন বিষয় আছে সেইবিলাক বিষয়টো থাকিব কিন্তু কাৰ নিচিনা যিটো কোৰ ইছ্যু লৈ পেলাই নিৰ্বাচনত দুটাকৈ ৰাজনৈতিক দলৰ সৃষ্টি হ'ল সেই কিন্তু আজিৰ তাৰিখত গ্ৰাউণ্ডত নাই মই আপোনাক কৈছোঁ এই নিৰ্বাচনটো মেৰুকৰণ হিতাধিকাৰী এইটোৰ লগতে আটাইতকৈ যিটো ডাঙৰ ফেক্টৰ হ'বলৈ গৈ আছে সেই ফেক্টৰটো হৈছে আপোনাৰ দল বাগৰৰ যিটো ৰাজনীতি হয় আৰু কোনটো দলে তেওঁলোকৰ পাৰ্টিটোকেইটিক সংঘাত কি ধৰণে নিৰসন কৰিবলৈ সক্ষম হয় বা তেওঁলোকে সেই বিসম্বাদ কি ধৰণে সমষ্টিত তেওঁলোকে যাতে গৈ নাপায় তাক বাধা দি পেলাই প্ৰাৰ্থীবিলাকক এটা পৰ্যায়লৈকে সংবাদ কৰিবলৈ সক্ষম হয় সেইটোৰ ওপৰত কিন্তু নিৰ্বাচনৰ ফলাফলটো বহুত নিৰ্ভৰ কৰিব আৰু দল বাগৰাৰ যিটো প্ৰৱণতা এইবাৰ মই এনেকুৱা দেখিছোঁ আগে পিছেও হয় এনেকুৱা অসমত এনেকুৱা উদাহৰণ আছে পূৰ্বতে বৰপেটাৰ এগৰাকী প্ৰাৰ্থীয়ে এটা যে 3বাৰকৈ দল সলাইছিল তেনেকুৱা উদাহৰণো আছে কিন্তু এইবাৰ একেবাৰে এনেকুৱা এটা পৰ্যায়লৈকে গুচি গৈছে যেন আপোনালোকে 10 মিনিটৰ মূৰে মূৰে আমি চাওঁ ব্ৰেকিং নিউজত এটা এনেকুৱা নিউজ ওলায় যেন কোনোবা এগৰাকী প্ৰাৰ্থীয়ে টিকট নাপাই বেলেগ দললৈকে গুচি গ'ল উদাহৰণস্বৰূপে মই এটা কথা ক'ব খুজিছোঁ যে বিতপন শইকীয়া সেইদিনা ঠিক 4-5 বজালৈকে বিজেপি আছিল টিকটৰ যিখন সংবাদমেল হ'ল টিকট ডিক্লেয়াৰ কৰা সংবাদমেলখনত তাৰ পিছৰ পৰ্যায়ত তেওঁ লগে লগে 7 বজাত তেওঁ বিজেপি 7 মান বাজিল তেতিয়া বিজেপি বাদ দিলে দি পেলাই ক'লে যে গুৱাহাটীলৈ আহিব য'ত যি টিকট পায় তেওঁ দলৰ মানুহে বা তেওঁ সমৰ্থকে টিকট নিবলৈ গুৱাহাটীলৈ পঠাইছে তেওঁ যিটো কাউণ্টাৰতে টিকট পাইছে টিকট এটা লৈ যাব লাগে এতিয়া তেনেকুৱা প্ৰেক্ষাপটত আমি যদি চাওঁ 2016 চনত বিজেপিয়ে কৈছিল অজন্তা নেওগ বেয়া বিতপন শইকীয়াক ভোট দিয়ক আৰু 21 চনত এতিয়া পৰিৱেশটো এনেকুৱা হ'ল বিতপন শইকীয়া বেয়া অজন্তা নেওগ ভাল অজন্তা নেওগক ভোট দিয়ক আৰু ডিফুত যদি আপুনি চাই 2016 চনত বিদ্যা সিং ইংলেণ্ড দুৰ্নীতিগ্ৰস্ত ব্যক্তি আছিল তেওঁক ভোট দিব নালাগে চুমু ৰঙাক ভোট দিয়ক ভোট দিলে মন্ত্ৰী হৈ পেলাই দলত ইমান সুবিধা পালে একে ৰাতিয়ে তেওঁ ভেকুলী জাপ মাৰি পেলাই গ'ল এইবাৰ বেলেগ দলত আৰু 2021 চনত তেওঁ চুমু ৰঙাক বেয়া হ'ল বিজেপিৰ কাৰণে আৰু চুমু ৰঙাকৰ কাৰণেও আপোনাৰ বিজেপি দলটো বেয়া হ'ল এইবাৰ ভাল হ'ল বিদ্যা সিং ইংলেণ্ড ঠিক তেনেকৈ আপোনাৰ কাটলি চেৰাৰ কথা কৈছোঁ গৌতম ৰায় এগৰাকী দুৰ্নীতিগ্ৰস্ত ব্যক্তি বুলি 2016 চনত এটা ডাঙৰ ইছ্যু হৈছিল সেই গৌতম ৰায়ক পৰাজিত কৰাৰ কাৰণে সেই সময়ত বিজেপিয়ে আপোনাৰ যথেষ্ট এটা আহ্বান জনাইছিল এইবাৰ পৰ্যায়টো এনেকুৱা পৰ্যায়লৈকে আহি গ'ল 2021 চনত গৌতম ৰায় সাধুপুৰক গৌতম ৰায়ক ভোট দিয়ক এই তাৰপিছত দিলীপ পালৰ কথা কৈছোঁ দিলীপ পালে তেওঁ একে ৰাতিয়ে দল সলাই দিলে আপোনাৰ এতিয়া আজি কালি আপোনাৰ আছিলে শিলাদিত্যদেৱ আটাইতকৈ বিতৰ্কিত যিগৰাকী বিধায়ক সেই শিলাদিত্যদেৱে কালিলৈকে বৃহৎকা কৰি আছিল আজি আকৌ কি ধৰণে কি হ'ল নাজানো সেই বিষয়বিলাক সমাধান হ'ল এতিয়া এই বিষয়বিলাক যেতিয়া আহিব আপুনি প্ৰফুল্ল মহন্তৰ নামটো বাদ দিব নোৱাৰে আপুনি বৃন্দাবন গোস্বামীৰ নামটো বাদ দিব নোৱাৰে প্ৰফুল্ল মহন্তৰ প্ৰসংগটো উচ্চাৰণ কৰিবলগীয়া প্ৰফুল্ল মহন্তৰ বিষয়টো আচলতে এটা বেলেগ বিশ্লেষণৰ বিষয়ে হৈ যায় প্ৰফুল্ল মহন্তই যিজন মহন্তই প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছিল যে মই কাৰ বিৰোধ কৰাৰ কাৰণে মোক এবাৰ টিকট নিদিলে অমুক হ'ল তমুক হ'ল সেইজন প্ৰফুল্ল মহন্তই স্বাস্থ্যজনিত কাৰণত যে টিকট পোৱা নাই সেই কথাটো একেবাৰে তেওঁলোকে মানি লৈছে আৰু যাৰ কাৰণে তেওঁলোকে সিদিনাখন মনোনয়ন দিবলৈ যাওঁতে মহন্তপন্থী নেতা হাঁহি জিতু গোস্বামীৰ লগত আমি যোৱা দেখিবলৈ পাইছোঁ গতিকে কি সলনি হৈ যায় কি প্ৰেক্ষাপট সলনি হৈ যায় মানুহৰ মুখৰ পৰা ওলোৱা কথাৰ এটা ভেলু থাকিব লাগে মূল্য থাকিব লাগে শিলাদিত্যদেৱৰ এটা ভিত্তি আছে তেওঁ অতি কমেও মধ্য অসমৰ 10টা সমষ্টিত তেওঁৰ 5ৰ পৰা 3ৰ পৰা 10,000 ভোটলৈকে তেওঁৰ প্ৰভাৱ পেলাব পৰা ক্ষমতাখিনি আছে মই এই প্ৰসংগটো সেইকাৰণে আজি শিলাদিত্যদেৱৰ এই যিটো ক্ষোভ সেই ক্ষোভটোক যদি মৰিহৰণ কৰিবলৈ বিজেপি সক্ষম হয় তেওঁলোকে লাভান্বিত হ'ব এই গতিকে মই এই কথাটো এইকাৰণে মৰিহৰণ কৰিবলৈ সক্ষম হোৱাৰ কথা নহয় ইতিমধ্যে শিলাদিত্যদেৱে তেওঁৰ বক্তব্য উঠাই লৈছে মই বিষয়টোত আহিম কিন্তু প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়া আছে সকলোৱে ক'লে মই প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়াক আপোনাক এটা প্ৰশ্ন কৰিছোঁ যে 2016 চনৰ নিৰ্বাচনো আমি প্ৰত্যক্ষ কৰিছিলোঁ আৰু 2021 চনৰ নিৰ্বাচনৰ সমগ্ৰ প্ৰেক্ষাপট আমি প্ৰত্যক্ষ কৰি আছোঁ আচলতে ছ'চিয়েল মিডিয়াত যিবোৰ মিম ওলাইছে বা যেনেকুৱা ধৰণে ৰাইজে নিৰ্বাচনটোক লৈছে এটা মানে
কমেডি চাৰ্কাছৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি হৈছে বিভিন্ন ক্ষেত্ৰত আৰু তাৰ অন্যতম এটা দিশ হৈছে এই দল বাগৰাৰ যিটো প্ৰৱণতা এনেকুৱা ধৰণে মিম ওলাইছে বা এনেকুৱা ধৰণে কটুকীয়া কিছুমান পোষ্ট ওলাইছে যে কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে যুঁজ দিবলৈ এবাৰ বিজেপিৰ সেই একেজন প্ৰাৰ্থীকে ভোট দিয়ক বা বিজেপিৰ এইজন প্ৰাৰ্থীৰ অপশাসনৰ বিৰুদ্ধে কংগ্ৰেছৰ সেই একেজন প্ৰাৰ্থীকে ভোট দিয়ক অৰ্থাৎ এটা দল সলনি ইণ্টাৰ এক্সচেঞ্জ চলি আছে আৰু ৰাইজ তাৰ মাজত হয়তো বিভ্ৰান্ত হৈছে ৰাইজে হয়তো ক'ৰবাত মানি লৈছে কিন্তু এটা হাস্যকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এনেকুৱা প্ৰেক্ষাপট আচলতে অসমৰ ৰাজনীতিৰ কাৰণে কিমান দূৰ কি ইংগিত বহন কৰিছে কিমান দূৰ মংগলজনক চাওক আমি 2016 চনৰ ইলেকশ্যন প্ৰত্যক্ষ কৰাই নহয় 2011 কৰিছোঁ 2006 কৰিছোঁ 2001 কৰিছোঁ জ্ঞান হ'বৰ দিন ধৰি যিমানবোৰ ইলেকশ্যন প্ৰত্যক্ষ কৰিছোঁ 2021 চনৰ নিচিনা ইলেকশ্যন প্ৰত্যক্ষ আজিলৈকে কৰি পোৱা নাই 2021 চনৰ গোটেই ইলেকশ্যনৰ যিটো পৰিৱেশ হৈছে অকণমান আগতে শংকৰদেৱ কলাক্ষেত্ৰত আছিলোঁ আমাৰ অনুৰাধা বাইদেউ মোক কাষতে বহিছিল বাইদেউ মোক কৈছে যে প্ৰদ্যুৎ এবাৰ ইলেকশ্যনটো কি হ'ব আমি আচৰিত হৈছোঁ দেখোন এনেকুৱা ইলেকশ্যন কাহানিও দেখা পোৱা নাই তাৰমানে ময়ে নহয় তেওঁলোক ইমান জ্যেষ্ঠ ব্যক্তি বাইদেউ মোৰ লগত আলোচনা কৰিছে যে এনেকুৱা ইলেকশ্যন আমি কাহানিও দেখা পোৱা নাই যে এইবাৰ যিটো কাৰবাৰ চলিছে এই কাৰবাৰটোৰ পৰা এটা কথাই আমি প্ৰতীয়মান হৈছোঁ সমগ্ৰ অসমৰ ৰাইজে জনা উচিত যে জনপ্ৰতিনিধি আপোনাৰ ৰাইজৰ সেৱাত আজিৰ দিনত নাই জনপ্ৰতিনিধি আজিৰ দিনত কেৰিয়াৰ গঢ়াৰ স্বাৰ্থত আছে জনপ্ৰতিনিধি আজিৰ দিনত নিজৰ ব্যক্তিগত লাভালাভৰ স্বাৰ্থত আছে ৰাইজৰ সেৱাত থকা জনপ্ৰতিনিধিৰ সংখ্যা তাকৰ মই নাই বুলি নকওঁ কিন্তু সেই সংখ্যাটো একেবাৰে তাকৰ গতিকে কথাটো হৈছে আপুনি যিবিলাক দল বাকৰাৰ ৰাজনীতি দেখিছে যিদৰে দল বাকৰাৰ ৰাজনীতি দেখিছে বা যিদৰে গোটেই ঘটনাবিলাক সমগ্ৰ মানে অসমখনত আমি ঘটিবলৈ পাইছোঁ এতিয়া আপুনি এটা কথা চাওক যে যিটো মানে প্ৰত্যেকৰে আশাটো টিকেটটো মোৰ আজিৰ দিনত এনেকুৱা এটা লাগে কা আন্দোলনটোৰ মূল ভেটি টিকেটটোৱে আছিল নেকি যে যি মানে কা আন্দোলনত নামিম খালি দুই এজন ব্যক্তিৰ বাদে মই সকলোৰ কথা নকওঁ দুই এজন ব্যক্তিৰ বাদে যে কা আন্দোলনত নামিম কাখনৰ বিৰোধিতা কৰিম এই কাখনৰ বিৰোধিতা কৰি ইমান মানুহ গেডাৰিং কৰি আমি এদিন নেতা হ'ম নেতা হৈ পেলাই আমি এদিন হয়তো আমাৰ MLA হোৱাৰ সপোনটো পূৰণ আমি হয়তো সাংসদ হোৱাৰ সপোনটো পূৰণ আমি লোকসভা যাম আমি ৰাজ্যসভা যাম এই এনেকুৱা ধৰণৰ কথাবিলাকে আজিৰ ডেটত মানে মোৰ মানে এনেকুৱা লাগে সকলোৰে উদ্দেশ্য এটা তেনেকুৱাই মানে বহু সংখ্যকৰ তেনেকুৱা উদ্দেশ্যই আছিল নেকি আপোনাক কিয় কৈছোঁ আৰু আঞ্চলিকতাবাদক লৈ ৰাইজৰ এটা আশা লাগিছিল কিন্তু লাহে লাহে সেয়া সীমিত হৈছে না শুনক আমি যেতিয়া কা আন্দোলনটো অসমখনত আৰম্ভ হৈছিল তেতিয়া প্ৰত্যেক মানুহে এটা কথাই কৈছিল যে অসমত আঞ্চলিক ৰাজনৈতিক দলৰ বাৰুকৈ অভাৱ ঘটিছে ৰাষ্ট্ৰীয় দলে গোটেই সমগ্ৰ অসমৰ ৰাজনীতিটো গ্ৰাসিত কৰি পৰাৰ ফলত আমাৰ আঞ্চলিক কথাবিলাকৰ চিন্তা চৰ্চাৰ কাৰণে আমাক দল লগা হৈছে ৰাজনীতি লগা হৈছে গতিকে আমি সকলো আঞ্চলিক শক্তি একত্ৰিত হৈ সকলো ৰাষ্ট্ৰীয় শক্তিৰ মানে এগেইনষ্টত আমি যুঁজ কৰিব লাগে হল ঠিকে আছে যে আমি সেইটোৱে বিচাৰিছিলোঁ কা আন্দোলনখনে যিখন আইন আনিছিলে সেই আইনখনে আমাক ভাষাগতভাৱে আঞ্চলিক ক্ষেত্ৰত আমাক প্ৰভাৱ বিস্তাৰ কৰিব কায়ে মহাৰাষ্ট্ৰত প্ৰভাৱ বিস্তাৰ নকৰে মধ্যপ্ৰদেশত নকৰে আমাৰ অসমৰ ভাষা আজি সংকটত আহিছিল সেই পৰিপ্ৰেক্ষিতত আঞ্চলিক দল সৃষ্টিৰ কুচকাৱাজটো আৰম্ভ হ'ল কিন্তু আপুনি কি দেখিলে কা আন্দোলনৰ ভিত্তিত আঞ্চলিক দল সৃষ্টি হ'ল 3-4-5টা মান অকল ৰাইজৰ দল আমাৰ অসম জাতীয় পৰিষদে নহয় কিবা আঞ্চলিক গণমঞ্চ দুদিনমান আগলৈকে আঞ্চলিক গণমঞ্চই কৈ আছিলে যে তেওঁলোক ৰাষ্ট্ৰীয় মানে কোনো ৰাজনৈতিক দল নহয় আজিও তেওঁলোক ৰাজনৈতিক দল আৰু বেলেগ বেলেগ সৰু সুৰা ৰাজনৈতিক দলবিলাক আছেই ফলত কি হ'ল এই ৰাজনৈতিক দলবিলাক একত্ৰিত হৈ অসমৰ ভাষা আৰু জাতিৰ হকে একত্ৰিতভাৱে যুঁজ দিয়াৰ পৰিৱৰ্তে আমাৰ মুখ্যমন্ত্ৰী কোন হ'ব MLA কোন হ'ব বিধায়ক কোন হ'ব এইবিলাকৰ যুঁজত তেওঁলোক লাগি পৰিল ফলত না তুলিকা এক মিনিট মই কথা ফলত কি হৈছে আজিৰ দিনত যদি আপুনি চাই এই দলবিলাকৰ ভোট বিভাজনৰ ফলত আপুনি দেখিব শেষত বিজেপি দলেই খুব মানে আমি অলপ আগত কেইদিনমান আগতে কথা পাইছিলোঁ 70-80+ আজিৰ ডেটত আপুনি লিখি থৈ দিয়ক আমাৰ যি আঞ্চলিক শক্তিবিলাকে যিটো কাৰবাৰ কৰিবলৈ ধৰিছে ৰাষ্ট্ৰীয় দলে 70-80+ আসন লৈ অসমত মানে চৰকাৰ গঠন কৰিব কিন্তু ফলত কি হ'ব সেই আঞ্চলিক দলবিলাকৰ দুই এজন নেতা হয়তো কাইলৈ জিকি আহিব কোনোবা MLA হ'ব আৰু তেওঁলোকৰ ৰাজনৈতিক কেৰিয়াৰটো সুনিশ্চিত হ'ব কিন্তু আমাৰ জাতি আমাৰ ভাষা আমাৰ আঞ্চলিকতাবাদ আমাৰ জাতীয়তাবাদ সামূহিক কণ্ঠ হয়তো তেওঁলোকে কোনো কাৰণত হ'ব নোৱাৰিব এনেকুৱা ধৰণৰ আশংকা কেৱল প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়া নহয় বিভিন্ন মাধ্যমত সাধাৰণজনৰ পৰা আৰম্ভ কৰি বিভিন্নজনে সেই আশংকা ব্যক্ত কৰি আছে বিভিন্ন নিবন্ধত আমি পঢ়িবলৈ পাইছোঁ বিভিন্ন ধৰণে সাধাৰণ ৰাইজৰ মাজতো যদি আমি যাওঁ বিভিন্নজনে সেই একেটা কথাই ক'বলৈ বিচাৰিছে কাৰণ আমি যদি গ্ৰাউণ্ডত চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ এই দুটা দলে একেলগে মিলি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল কিন্তু এতিয়াত কি হৈছে ঠায়ে ঠায়ে যে দুইটা দলৰ মাজত কোনো ধৰণৰ মিল নাই আনুষ্ঠানিকভাৱে তেওঁলোকৰ মিত্ৰতা হয়তো ছেদ হোৱা নাই কিন্তু
একেটা সমষ্টিত দুজনকৈ প্ৰাৰ্থী দুটা দলে দিয়া আমি দেখিবলৈ পাইছোঁ। ইয়াৰ পৰা কি প্ৰতীয়মান হৈছে যে তেওঁলোকৰ মাজত ক'ৰবাত সেই সংগতিখিনি নাই বা তেওঁলোক যে একেটা পৃষ্ঠাত তেওঁলোক নাই সেই কথা প্ৰতীয়মান হৈছে। আৰু ৰাইজে তেনে ক্ষেত্ৰত কাক আচলতে বিশ্বাস কৰিব? এনেকুৱা দল যাৰ আচলতে কোনো ধৰণৰ সমন্বয়ৰ অভাৱ, নে এনেকুৱা প্ৰাৰ্থী যিসমূহ প্ৰাৰ্থীয়ে আচলতে ৰাইজক বিভ্ৰান্ত কৰি আছে, ব্যক্তি স্বাৰ্থক উদ্ধত ৰাখিছে আৰু নিজৰ কেৰিয়াৰ গঢ়াৰ স্বাৰ্থত তেওঁলোকে দল সলনি কৰিবলৈ অকণমানো কুণ্ঠাবোধ নকৰে। আৰু কেৱল দল সলনি কৰাই নহয়, যিটো দলে পৰিচয় দিলে, যিটো দলে সকলো বিষয়বাদ দিলে, কাৰোবাক মন্ত্ৰী বনালে, কাৰোবাক বেলেগ ধৰণে লাভান্বিত কৰিলে, এটা চিনাকি দিলে, এটা পৰিচয় দিলে, সেই দলটোক গোৱাল গালি পাৰি একেবাৰে পিঠা কৰি দিবলৈ তেওঁলোকে প্ৰস্তুত হৈ আছে। গতিকে এনেকুৱা নেতাই আচলতে ৰাইজক কি বাট দেখুৱাব? এওঁলোকৰ নিজৰে সমস্যা আছে। এটা বিৰতি লৈছোঁ, বিৰতিৰ পাছত পুনৰ উভতি আহিম। উভতি আহিছোঁ পুনৰ অনুষ্ঠানৰ মাজলৈ। আৰু বিৰতিলৈ যোৱাৰ পূৰ্বে আমি নেতাৰ আদৰ্শহীনতাৰ কথা পাতি আছিলোঁ। আমি নেতাই যি নজিৰ দেখুৱাইছে অসমত, সেই নজিৰ আচলতে বৰ বিৰল। আৰু এই নজিৰ আচলতে ইতিবাচক নজিৰ নহয়, পজিটিভ নজিৰ নহয়, এই নজিৰ হৈছে নেতিবাচক নজিৰ। এটা প্ৰজন্মক এটা এনেকুৱা বাট দেখুওৱা হৈছে যে তোমালোকে নিজৰ স্বাৰ্থক আগত ৰাখি কাম কৰিবা। যিসকলে ৰাজনীতি পথাৰলৈ আহিব বিচাৰিছে তেওঁলোকৰ সন্মুখত এটা সাংঘাতিক দৃষ্টান্ত তুলি ধৰা হৈছে, যি দৃষ্টান্ত আচলতে কোনো কাৰণত প্ৰশ্ৰয় দিয়া উচিত নহয় এই মুহূৰ্তত। মই প্ৰদ্যুম্ন গোস্বামীৰ সৈতে কথা পাতি আছিলোঁ, মই পুনৰ তেওঁৰ কাষলৈকে যাব বিচাৰিছোঁ। ইছ্যুৰ কথা কোৱা হৈছে যে দল বাগৰাৰ লগতে আৰু এটা কথা কোৱা হৈছে যে ইছ্যু, এইবাৰ নিৰ্বাচনত ইছ্যু নাই বুলি কোৱা হৈছে। বিৰোধীয়েও সাংঘাতিক ডাঙৰ ইছ্যু লৈ পেলাই আচলতে শাসকৰ পক্ষক আক্ৰমণ কৰা নাই। 5টা গেৰাণ্টিৰ কথা কৈছে, কিন্তু তাৰ মাজত এটা গেৰাণ্টি হৈছে যে এনেকুৱা এখন আইন যিখন আইনে কাক অৰ্থহীন কৰি তুলিব। কিন্তু ৰাজ্য চৰকাৰ এখনে কাৰ নিচিনা এখন ৰাষ্ট্ৰীয় আইন এখনক কেনেকৈ নোহোৱা কৰি দিব বা কেনেকৈ অৰ্থহীন কৰি দিব বা কেনেকৈ ইমপ্লিমেণ্ট হ'বলৈ নিদিয়াকৈ থাকিব, তাক লৈও যথেষ্ট বিতৰ্ক হৈছে, বিভিন্নজনে মত প্ৰকাশ কৰিছে। কিন্তু তেওঁলোকে গেৰাণ্টি দিছে আৰু এই গেৰাণ্টিকেইটাৰ বেছিভাগেই কিন্তু বৰ এটা সাংঘাতিক গেৰাণ্টি নহয় বুলি সমালোচনা কৰা হৈছে। যিকেইটা ইছ্যু লৈ যাব লাগিছিল আচলতে তেওঁলোকে সঁচাকৈ লৈ যোৱাত ব্যৰ্থ হৈছে নেকি? আপোনাৰ দৃষ্টিৰে ব্যাখ্যা বিচাৰিছোঁ। প্ৰথমতে মই কংগ্ৰেছৰ মুখপাত্ৰগৰাকী আছে, তেখেতৰ জৰিয়তে মই এটা অনুৰোধ জনাম। তেখেতলোকে যি 5টা গেৰেণ্টি দিছে, তেওঁলোকৰ গোটেইকেইখন লিফলেটত গেৰেণ্টি বানানটো ভুল হৈ আছে। গেৰেণ্টি বানানটো ভুলকৈ চবতে পেপাৰে চেপাৰে যিমান ওলাইছে গেৰেণ্টি বানানটো ভুল হৈ আছে। এনিৱেজ বাৰু সেইটো পিছত বেলেগ এটা বিষয়। কিন্তু কথাটো হৈছে যিকেইটা বিষয়ক লৈ পেলাই গেৰেণ্টি 5টা গেৰেণ্টি দিছে, তাতকৈ অসমত আৰু দিব পৰা গেৰেণ্টি খুব মানে সুস্থিৰভাৱে দিব পৰা গেৰেণ্টি বহুত আছিল। কাখনক লৈ খুব ষ্ট্ৰংলি ক'ব লাগিছিল। কাখনক লৈ মই আপোনাক অকণমান আগতে যিটো কথা ক'লোঁ, আমাৰ টোল গেটকেইটা এটা ছাফিচিয়েণ্ট ইছ্যু এখন চৰকাৰৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে। মানে বাদ দিলো যে অসমত বৰ্তমান যিটো হাৰত টোল গেটকেইটাই টোল লৈ আছে, সেই টোল গেটৰ ইছ্যুটোৱে এটা ছাফিচিয়েণ্ট ইছ্যু যে বিৰোধীয়ে সেই ইছ্যুটো ইলেকশ্যনৰ মুখ্য ইছ্যু হিচাপে লৈ আগবাঢ়িবৰ কাৰণে। মই বাকী ইছ্যুৰ কথা আপোনাক বাদ দিলোঁ। গতিকে কথাটো হৈছে কি, এটা কথাই খুব স্পষ্ট যে ইছ্যু থাকিলেও বিৰোধীয়ে খুব মানে, মই আৰু এটা কথা কওঁ দেই, তৰুণ গগৈ ডাঙৰীয়া তেখেত এটা দলৰ নেতা নাছিল। তৰুণ গগৈ ডাঙৰীয়া সৰ্বজন বিদিত সকলো মানুহে ভাল পোৱা এজন নেতা আছিল। তৰুণ গগৈ ডাঙৰীয়াই জীৱিত কালক দলটোক যিমান দি গ'ল, মৃত্যুৰ পিছতো দলটোক সিমানেই দি গ'ল। অসমত তৰুণ গগৈ ডাঙৰীয়া হয়তো দ্বিতীয় এজন ব্যক্তি শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ পিছত, যিজন ব্যক্তিক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি অৰ্পণৰ ব্যৱস্থা এখন চৰকাৰে কৰি দিছিল। কিন্তু কংগ্ৰেছৰ মানে আজি মই এদিন দেৱব্ৰত শইকীয়া ডাঙৰীয়াক তাতে মই কলাক্ষেত্ৰত লগ পাই পেলাই কৈছিলোঁ যে সেই যিটো মানে দিছিলে, সেই দিয়াটোৰ যিটো মানে ফল কংগ্ৰেছে ল'ব লাগিছিল বা পাব লাগিছিল, সেইটো কিন্তু সেই সময়ত দাদাই হয়তো বুজি পাইছে মই কি ক'বলৈ বিচাৰিছোঁ, সেইটো সেই সময়ত কিন্তু ল'ব পৰা নগ'ল। কিন্তু কংগ্ৰেছক ইছ্যু বহুত দিছে আৰু বিৰোধীৰ স্থিতিটো মোৰ আজিৰ তাৰিখত বহুত দুখ লাগে। গণতন্ত্ৰত এখন চৰকাৰ যিদৰে খুব প্ৰয়োজনীয় বস্তু, গণতন্ত্ৰ বা গণতান্ত্ৰিক প্ৰমূল্যবোধ এখন দেশত জীয়াই ৰাখিবৰ কাৰণে বিৰোধীৰ ভূমিকাটো অন্যতম এটা ভূমিকা। কিন্তু সেই বিৰোধীৰ ভূমিকা পালনত বৰ্তমানৰ বিৰোধীসকল কিমান সফল হৈছে, এজন সাধাৰণ নাগৰিক হিচাপে আমি কিন্তু তাজ্জুব মানিছোঁ। আৰু এটা কথাত আপোনাক তাজ্জুব মানিছোঁ, বহুত মানুহে কৈ আছে আজিৰ তাৰিখত ইলেকশ্যন জিকাটো ইছ্যু ভিত্তিক নহয়। আজিৰ তাৰিখত এজন প্ৰাৰ্থী ইলেকশ্যনত জিকি আছে ডেম'গ্ৰাফিৰ ওপৰত ভিত্তি কৰি, জনগাঁথনিৰ ওপৰত ভিত্তি কৰি। সেই জনগাঁথনিৰ ওপৰত ভিত্তি কৰি আপুনি যদি বটদ্ৰৱা সমষ্টিটো চায়, বটদ্ৰৱা সমষ্টিত যিকোনো এজন কংগ্ৰেছ প্ৰাৰ্থী বা যিকোনো এজন AIDFৰ প্ৰাৰ্থীক যদি আজিৰ তাৰিখত টিকেটটো দিয়া হয়, তেখেতে জিকি অহাটো প্ৰায় নিশ্চিত।
কিন্তু কংগ্ৰেছ হাইকমাণ্ডে বা কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই বটদ্ৰৱা সমষ্টিত টিকেট প্ৰদানৰ ক্ষেত্ৰত কি কৰিছে আপুনি দেখিছেনে এইবিলাক কথা দেখিবলৈ মোৰ দাদাই হয়তো ক্লেৰিফিকেশ্যন কি দিয়ে মই নাজানো আমাৰ কংগ্ৰেছৰ মুখপাত্ৰই তেখেতে হয়তো জিকিব বুলি ক'ব কিন্তু মোৰ অলপ আচৰিত লাগিছে কিয় সেই টিকেটটো কংগ্ৰেছক দিয়া নহ'ল কংগ্ৰেছক দিয়া হৈছে কিন্তু লগতে আপোনালোকে গণমৰ্চা পাৰ্টিকো তেখেতসকলে কথাটো হৈছে কি মানে এনেকুৱা ধৰণৰ কথাবিলাকে আমাৰ মানে বিৰোধীৰ স্থিতিটো বিৰোধীৰ ষ্ট্ৰেটেজিটোক লৈ পেলাই আমাৰ বৰ্তমান সন্দেহৰ সৃষ্টি কৰে আৰু এটা কথাই মই অনুৰোধ জনাম যে গণতন্ত্ৰত চৰকাৰ যিদৰে আমাক লাগিব গণতন্ত্ৰক এখন খুব সুস্থ সবল বিৰোধী আমাক লাগিব সুস্থ সবল বিৰোধী হ'লেহে এখন দেশত গণতন্ত্ৰ জীয়াই থাকে বা গণতান্ত্ৰিক প্ৰমূল্যবোধ জীয়াই থাকে সেই বিৰোধী কংগ্ৰেছেই হওক বিজেপিয়ে হওক AIDFে হওক AGPয়ে হওক মই ক'বলৈ যোৱা নাই মুঠতে আমাক যিহেতু আজি বিজেপি শাসনত আছে গতিকে বাকীসকল বিৰোধী গতিকে আমি আশা কৰিম চৰকাৰৰ লগতে বিৰোধীয়েও এটা সুস্থ ভূমিকা লওক আৰু সুস্থ ভূমিকাৰে ইছ্যুসমূহ জনসাধাৰণৰ ইছ্যুসমূহ ৰাইজৰ মাজলৈ আগবঢ়াই লৈ যাওক মই তেওঁ বহুত এটা গুৰুত্বপূৰ্ণ কথা ক'লে মই আপোনাৰ কাষলৈ আহিছোঁ ইছ্যুৰ কথা কোৱা হৈছে আচলতে এই মুহূৰ্তত যদি আপোনালোকে ইছ্যু মূল্য বৃদ্ধি এটা সাংঘাতিক ডাঙৰ ইছ্যু আছে কিন্তু আপোনালোকে সেই বিষয়টো খুব ভালকৈ তুলি ধৰা নাই আনকি 5টা গ্যাৰাণ্টিৰ ভিতৰত কাৰণ এটা মধ্যবিত্ত পৰিয়ালক যদি আপুনি চাই মধ্যবিত্ত পৰিয়াল এটাত হয়তো হিতাধিকাৰী আপুনি তেনেকৈ সৃষ্টি কৰিব নোৱাৰিব পাৰে মধ্যবিত্ত পৰিয়াল এটা সাধাৰণ যিসকলে কৰ দিয়ে বা চাকৰিয়াল যিসকল তেওঁলোকৰ কাৰণে যিকেইটা বিষয়ে সকাহ দিব পাৰে তেওঁলোকৰ কথা কোনো এখন চৰকাৰে চিন্তা নকৰে সঁচা কথা কিন্তু যদিহে বিৰোধী হিচাপে আপোনালোকে অন্তত অকণমান আশা তেওঁলোকক দিব পাৰিলেহেঁতেন হয়তো আজি আপোনালোকৰ সপক্ষে আৰু কিছু আপোনালোকে কিছু সমৰ্থন পালেহেঁতেন নহয় এতিয়া চাওক মূল্য বৃদ্ধিটোতো আমি সম্পূৰ্ণ বিৰোধী হয় মূল্য বৃদ্ধি আমাৰ কংগ্ৰেছ যেতিয়া চৰকাৰ আছিল সেই সময়ত আপোনালোকে দেখিছে যে যি সময়ত ইণ্টাৰনেশ্যনেল মাৰ্কেটত খাৰুৱা তেলৰ দাম যিমান আছিল সেই তুলনাত আমাৰ দেশত পেট্ৰল ডিজেলৰ দাম কি হিচাপত বৃদ্ধি হৈছিলে আৰু আজি ইণ্টাৰনেশ্যনেল মাৰ্কেটত আন্তৰ্জাতিক বজাৰত আজি খাৰুৱা তেলৰ দাম কি আৰু আমাৰ ইয়াত পেট্ৰল ডিজেলৰ দাম কি এই বিষয়টো লৈ আমি ইতিমধ্যে আমাৰ কংগ্ৰেছ দলে ইতিমধ্যে আমি প্ৰতিবাদ কাৰ্যসূচী আমি সজাগতামূলক কাৰ্যসূচীবিলাক লৈছোঁ ৰাইজে এইটো দেখিছে যে বিজেপি চৰকাৰ অহাৰ আগত কি কৈছিলে 2014 চনত তেওঁলোকে কি কৈছিল আৰু আজি কি কৰি আহি আছে মূল্য বৃদ্ধিটো আমাৰ ইছ্যুৱে নহয় এইটো এটা আমাৰ প্ৰত্যেকজন নাগৰিকৰ কাৰণে চিন্তাৰ বিষয় আৰু মূল্য বৃদ্ধিয়ে আমাৰ মধ্যবিত্ত শ্ৰেণীটোক এনেধৰণে শেষ কৰাৰ কাৰণে আনি দিছে ডাঙৰীয়া সমস্যাটো সকলোৱে অনুধাৱন কৰিছে সমস্যাটো সকলোৱে জানে কিন্তু সমস্যাটো সমাধান কৰিবলৈ আপোনালোকে কি ৰোড নাই আমাৰ ৰোড মেপ আছে আমাৰ প্ৰতিশ্ৰুতি আছে আমাৰ কাৰণ ৰাইজে দেখিছে যে আমাৰ আগৰ যিটো শাসনকাল আছিলে কংগ্ৰেছৰ সেই শাসনকালত দেখিছে যে আমাৰ শাসনকালৰ সময়ত কেনেধৰণৰ বৃদ্ধি হৈছিলে সেই সময়ত গেছৰ দাম কি আছিল আৰু আজি গেছৰ দাম কি হয় সেই সময়ত পেট্ৰল ডিজেলৰ দাম কি আছিল আৰু আজি কি হয় এতিয়াৰ সকলো মানুহে জানে যে আন্তৰ্জাতিক বজাৰত এইবিলাক বস্তুৰ দাম কি আৰু বৰ্তমান দেশৰ বজাৰত কি হৈ আছে আৰু সেই বিষয়লৈ আমি ইতিমধ্যে ৰাইজৰ ওচৰলৈ গৈছোঁ সেই কথাটো আমাৰ আছেই আৰু তাৰোপৰি মই এটা ক্লিয়াৰ কওঁ যে বটদ্ৰৱা সমষ্টিৰ যিটো কথা কোৱা হৈছে বটদ্ৰৱা সমষ্টিত আমাৰ শিৱামণি বৰা ডাঙৰীয়ানীক টিকট দিয়া হৈছে কংগ্ৰেছ দলৰ আৰু সেইলৈ গণমৰ্চাই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কৈছিলে কিন্তু তেওঁলোকে কাৰ্যত সেইটো নকৰিলে আৰু তেখেতসকলৰ যি প্ৰাৰ্থী দিয়া কথা আছিল সেইটো তেওঁলোকে উঠাই লৈছে গতিকে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছে আৰু আমি খুব আত্মবিশ্বাসী বুলি নহয় আমি ৰাইজৰ মাজত দেখিছোঁ মই ডাঙৰীয়া আকৌ ঘূৰি আহিম এটা বিৰতি লোৱাৰ সময় হৈছে কিন্তু বিৰতিৰ পৰা ঘূৰি অহাৰ পিছত মই শাসকীয় মুখপাত্ৰগৰাকীৰ কাষলৈ যাম শাসকীয় পক্ষই এইবাৰ নিৰ্বাচনী যেনেকৈ তেওঁলোকে যুঁজ কুচকাবা চলাই আছে বা যেনেকুৱা ধৰণে তেওঁলোকে প্ৰচাৰ চলাই আছে সেই প্ৰচাৰসমূহৰ বিশ্লেষণ আৰু তেওঁৰ লগত কথা পাতিম বিৰতিৰ পিছত আৰু পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ আমি কথা পাতি আছিলোঁ টিকট নাপায় দল বাগৰা নেতা আৰু তেওঁলোকৰ আদৰ্শহীনতাৰ কথা লগতে আমি সাম্প্ৰতিক প্ৰেক্ষাপটৰ কিছু বিষয়েও আলোচনা কৰি আছিলোঁ মই বিজেপিৰ মুখপাত্ৰগৰাকীৰ কাষলৈ যাব বিচাৰিছোঁ বিজেপিৰ ক্ষেত্ৰত কোৱা হৈছে যে আপোনালোকে যেনেকুৱা ধৰণে নিৰ্বাচনী দিশসমূহ পৰিচালনা কৰিছে সেয়া আচলতে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে কি প্ৰেক্ষাপটত সমালোচনা হৈছে সেয়া হয়তো আপুনিও জানে ধৰ্মীয় মেৰুকৰণৰ কথা কোৱা হৈছে লগতে যিসমূহ অভিযোগ উঠিছে শিলাদিত্য দেৱে কালি বহুকেইটা বিস্ফোৰণ কৰিছে পদত্যাগ কৰাৰ পিছত তেওঁ বহুকেইটা বিস্ফোৰণ কৰিছে আৰু সেই বিস্ফোৰণসমূহৰ ভিতৰত এটা অন্যতম দিশ হৈছে যে পুৰণি
পুৰণি বিজেপিক নস্যাৎ কৰি পুৰণি বিজেপিক গুৰুত্বহীন কৰি বা তেওঁলোকক ৰাজনৈতিকভাৱে হত্যা কৰি এই শব্দটো তেওঁ ব্যৱহাৰ কৰিছে ৰাজনৈতিকভাৱে হত্যা কৰি একাংশই নিজৰ মন মৰ্জিমতে দলটো পৰিচালনা কৰিছে যিটো কথাত তেওঁ ক্ষোভ প্ৰকাশ কৰিছে হয়তো তেওঁৰ স্বাৰ্থত আঘাত লগাৰ কাৰণে তেওঁ কঠোৰভাৱে আক্ৰমণ কৰিব পাৰে কিন্তু এই অভিযোগটো কেৱল এজন ব্যক্তিৰ পৰা অহা নাই এই অভিযোগটো ইয়াৰ পূৰ্বেও উত্থাপন হৈছিল এতিয়াও উত্থাপন হৈছে আৰু সামাজিক মাধ্যমসমূহতো যথেষ্ট চৰ্চাত আমি থকা দেখিবলৈ পাইছোঁ কি ক'ব পোনপ্ৰথমতে আপোনাক আৰু আমাৰ পদুম্মক মই ধন্যবাদ জনাইছোঁ এইকাৰণে যে আপোনালোকে যিটো বক্তব্যৰে আজিৰ এই অনুষ্ঠানটো আৰম্ভ কৰিছিল সেই বক্তব্যটো আওপাকে আপোনালোকে স্বীকাৰ কৰি লৈছে বিজেপিৰ ফেভাৰত আমাৰ ফেভাৰত আপুনি কৈছে মোক ক'বলৈ দিয়ক আপুনি এটা কথা কৈছে যে ইছ্যু ভিত্তিক এই কথাটো ওলাইছে মই পিছত ক'ম এই বিষয়ে দল বাগৰাৰ যিটো কথা লৈ পেলাই আমি আৰম্ভ কৰিছিলোঁ আজিৰ অনুষ্ঠানটো এই দল বাগৰাৰ প্ৰসংগত মই এটা কথা ক'ব বিচাৰিছোঁ যে ইতিমধ্যে আপোনালোকে লক্ষ্য কৰিছে যে বাকী দলসমূহে যি ধৰণে দল বাগৰা প্ৰসংগটোক লৈ পেলাই এই মিউজিক চেয়াৰৰ খেলখনক লৈ পেলাই যিটো খামখেয়ালি আৰম্ভ কৰিছে যিটো যুঁজ আৰম্ভ কৰিছে যিটো কুকুৰা যুঁজ আৰম্ভ কৰিছে তাৰ তুলনাত কিন্তু বিজেপি দল যথেষ্ট শৃংখলাবদ্ধ এই কথাটো পদুম্ম গোস্বামীও স্বীকাৰ কৰিছে আমাৰ দৰ্শকসকলেও নিশ্চয় স্বীকাৰ কৰিবলৈ বাধ্য হ'ব আৰু আপুনিও নিশ্চয় স্বীকাৰ কৰিবলৈ বাধ্য হ'ব আমাৰ 11জন ষ্টেণ্ডিং MLA এইবাৰ টিকট নাপালে কিন্তু 11জনৰ ভিতৰত 2জন বা 3জনে হয়তো তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে কিন্তু বাকী দলে যি ধৰণৰ লণ্ডভণ্ড আৰম্ভ কৰিছে যি ধৰণৰ খেলিমেলি সৃষ্টি কৰিছে নিজৰ দলৰ ভিতৰতে হওক বা ৰাজহুৱা ভিতৰতে হওক সেই কথাটো কিন্তু বিজেপিৰ কোনো এজনে সেই কথাটো কোৱা নাই তাৰ প্ৰতিফলন হিচাপে আপোনালোকে অশোক শৰ্মাদেৱৰ যিটো বিবৃতি সেই বিবৃতি নিশ্চয় আপোনালোকে পঢ়িছে আজি শিলাদিত্যদেৱে অলপ আগেই যি কথা কৈছে সেই কথা আপোনালোকে গম পাইছে আৰু ইতিমধ্যে আপোনালোকে দুদিনমান ধৈৰ্য ধৰক যিসকলে সাময়িকভাৱে আৱেগিকভাৱে কিছু কথা কৈছে তেওঁলোকে নিজৰ ভাষ্য সলনি কৰিবলৈ বাধ্য হ'ব কাৰণ তেওঁলোক হাৰে হিমজুৱে যদি বিজেপিৰ দৰে এটা শৃংখলাবদ্ধ দলৰ সদস্য হয় তেনেহ'লে তেওঁলোকে সেই ষ্টেটমেণ্ট সলনি কৰিবলৈ বাধ্য এষাৰ কথা ক'বলৈ দিয়ক ভাৰতবৰ্ষত 1300টা ৰাজনৈতিক দল আছে এই কথা বহুতে জানে বহুতে নাজানে 1300টা ৰাজনৈতিক দলৰ ভিতৰত ভাৰতবৰ্ষত বিজেপি একমাত্ৰ দল যিয়ে সদায় শৃংখলাবদ্ধতাৰ কাৰণে নাম্বাৰ 1ত থাকিব আৰু সেইটো কাৰণে পৃথিৱীৰ আপোনাৰ কথাখিনিত মই অসত্যতা বিচাৰিবলৈ মই নাযাওঁ মই আপোনাৰ কথাখিনি মই নস্যাৎ কৰিবলৈও নাযাওঁ কিন্তু মই ছাইদুল ইছলাম ডাঙৰীয়াক এই ক্ষেত্ৰত এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে শিলাদিত্যদেৱৰ যিখিনি কথা কাণ্ড তেওঁ যেনেকুৱা ধৰণে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ বিচাৰিছিলে সেই সকলো দিশলৈ চাই তেওঁক আচলতে সেই তেতিয়াই কিয় দলৰ পৰা তেওঁক বাহিৰ কৰা নহ'ল বা সেই দলৰ পৰা তেওঁৰ ক্ষেত্ৰত কিয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ'ল তেতিয়া যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছিল কাৰণ শিলাদিত্যদেৱে অদৰকাৰী কথা কোৱা অবান্তৰ কথা কোৱা আজি আৰম্ভ কৰা নাই তেওঁ যথেষ্ট দীঘলীয়া সময়ৰ পৰা তেওঁ সাম্প্ৰদায়িক কথা বতৰা বিভিন্ন সময়ত কোৱা আমি দেখিবলৈ পাইছোঁ বিশেষকৈ সংখ্যালঘুসকলক আক্ৰমণ কৰি তেওঁ মুখত যি আহে তাকে কয় আৰু এতিয়া এইখিনি মুহূৰ্তত তেওঁক যেতিয়া দলে টিকটটো নিদিলে তেওঁক ক'বলৈ সুযোগ পাইছে যে মোক দলৰ পৰা উলিয়াই দি তেওঁলোকে নামনি অসমৰ যিসকল সংখ্যালঘু ভোটাৰ তেওঁলোকক আচলতে নিজৰ লগত ৰাখিবলৈ এটা আশা প্ৰকাশ কৰিছে কিন্তু সেইটো নহয় কাৰণ মই হিন্দু শৰণাৰ্থীসকলৰ কণ্ঠ আৰু হিন্দু শৰণাৰ্থীসকলে ডেডিকেটেডলি বিজেপিক ভোট দি আহিছে আনকি NRC বাদ পৰাসকলৰ ভিতৰত অধিকাংশই হিন্দু শৰণাৰ্থী আৰু তেওঁলোকৰ কাৰণে বিজেপিয়ে একো কৰা নাই বুলি তেওঁ দাবী কৰিছে অৰ্থাৎ তেওঁ নিশাটোৰ ভিতৰতে তেওঁ হিন্দু শৰণাৰ্থীৰ এটা মুখ হ'বলৈ তেওঁ চেষ্টা কৰিছে আৰু হয়তো সেই যিসকল হিন্দু বাঙালী ভোটাৰ আছে তেওঁলোকক প্ৰভাৱান্বিত কৰিব পাৰে বুলি আশংকাত আজি এজন মন্ত্ৰী টিকট কৰ্তন কৰা কোনজন বিধায়কৰ কাষত এজন মন্ত্ৰী গৈ পেলাই বুজাবলৈ চেষ্টা কৰিছে আমি দেখিবলৈ পোৱা নাই কিন্তু শিলাদিত্যদেৱৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে শিলাদিত্যদেৱক বুজাবৰ কাৰণে এজন মন্ত্ৰী তেওঁৰ কাষত গৈ থিয় দিছেগৈ টিকট কৰ্তন কৰাটো ডাঙৰ কথা নহয় দলে যাক ইচ্ছা টিকট দিব পাৰে টিকট কৰ্তন কৰাৰ পিছত এইখিনি তেওঁক বুজাবলৈ যোৱা বা তেওঁৰ ঠেহ পেচ ভাঙিবলৈ যোৱাত কাৰবাৰটো আচলতে এটা বেলেগ এটা ঘটনা হিচাপে দেখিবলৈ পাইছোঁ আমি কি ক'ব চাওক আপুনি যদি লক্ষ্য কৰে বিজেপিত যিগৰাকী সাংগঠনিক সাধাৰণ সম্পাদক সেইগৰাকী ফণী শৰ্মা আৰু আমি যদি কিছুদিন আগৰ কথাবিলাক লক্ষ্য কৰোঁ বা আমি যদি অলপ উভতি যাওঁ
শিলাদিত্যদেৱে এই ফণী শৰ্মাক প্ৰকাৰান্তৰে নাম নোকোৱাকৈ বিভিন্ন অভিযোগ উত্থাপন কৰি পেলাই একদম সামাজিকভাৱে বিভিন্ন টেলিভিশ্যন চেনেলতো তেওঁ এই সম্পৰ্কত সাক্ষাৎকাৰ দি পেলাই বহুত স্পষ্টকৈ এই কথাবিলাক কৈছিল যে ফণী শৰ্মাই বিভিন্ন ধৰণে দলটোক ক্ষতি কৰি আছে আৰু দলটোৰ ভিতৰত বিভিন্ন অপকৰ্ম তেওঁ কৰি আছে বুলি তেওঁ মুকলিকৈ কৈছিল। আৰু সেই কথাখিনি কোৱাৰ পিছত আমি তেতিয়া অনুমান কৰিছিলোঁ যে লাহে লাহে শিলাদিত্যদেৱক দলটোৱে এক প্ৰকাৰ সেই যিবিলাক কাৰবাৰ পূৰ্বৰ কথাবিলাকতো আছেই, এই কাৰবাৰৰ কাৰণে এটা শাস্তি দিব আৰু সেই শাস্তিটো হ'ব পাৰে তেওঁ টিকট কৰ্তন। আৰু যেতিয়া আপুনি এই কথাটো লক্ষ্য কৰি চাব, ফণী শৰ্মাই কিন্তু যিগৰাকী প্ৰাৰ্থী তাত টিকট পাইছে তেওঁৰ পক্ষত তেওঁ শুভেচ্ছা দি পেলাই এটা কিন্তু টুইট কৰিছে। এইটো খুব স্পেচিফিক কথা এইকাৰণে যে সাধাৰণতে ইমান বিশাল এখন 126টা সমষ্টিৰ এখন প্ৰাৰ্থী তালিকা ওলাব, প্ৰত্যেককে এগৰাকী সাধাৰণ সম্পাদকে শুভেচ্ছা দি বাই নেম শুভেচ্ছা দিয়াটো কিন্তু এটা বহুত ডাঙৰ কাম। গতিকে কিন্তু ফণী শৰ্মাই এই কামটো কিন্তু কৰিছে। গতিকে এই বিষয়টো কিন্তু আপুনি যদি কেৱল তেওঁ পূৰ্বতে কৰা বিভিন্ন মানে অপ্ৰাসংগিক আমাৰ সামাজিকভাৱে যিবিলাক অপ্ৰাসংগিক কথা, যিবিলাক বেয়া কথা তেওঁ কৈ পেলাই এই কথাবিলাক কামখিনি কৰিছিল, তাৰ প্ৰতিক্ৰিয়া হিচাপে তেওঁ যদি শাস্তি পাইছে এইটো ভাল কথা। লগত কিন্তু মই ভাবোঁ যে ফণী শৰ্মাৰ বিষয়টো কিন্তু এতিয়া টিকেট কৰ্তনৰ এটা অন্যতম কাৰণ। এতিয়া আপুনি যদি লক্ষ্য কৰে ফণী শৰ্মা যিহেতু অন্তৰংগ বন্ধু, সেইটো পিছত ক'ব, আপুনি কৈ থাকক, পিছত ক'ব, মোক ক'ব দিয়ক, সেইবিলাক পিছত ক'ব, মই আপোনাক মাত দিব পাৰিলোঁ, মাত দিয়া নাই। এতিয়া কথাটো হ'ল কি, এই যিটো পৰ্যায় সেই পৰ্যায়ৰ পিছত খুব লক্ষ্য কৰি চাব আপুনি যে এই শিলাদিত্যদেৱে কালিৰ পৰা যিবিলাক ষ্টেটমেণ্ট দিছে, তেওঁ ষ্টেটমেণ্টবিলাক কিন্তু নিজৰ পক্ষত দিয়া নাই। তেওঁ কেৱল শিলাদিত্য হিচাপে ষ্টেটমেণ্ট দিয়া নাই, তেওঁ একে ৰাতিয়ে গোটেই হিন্দু শৰণাৰ্থীৰ কথা কৈছে, এই বিভিন্ন কথাবিলাক কৈছে। আৰু সেইকাৰণে মই ভাবোঁ মধ্য অসমৰ যিবিলাক সমষ্টি আছে য'ত হিন্দু বাঙালী ভোট আছে তাত তেওঁৰ অলপ দখল আছে, সেই কথাটো সকলোৱে জানে। আৰু সেইকাৰণে তেওঁ সেই দখলখিনি এটা বাৰ্গেনিং এটা ইছ্যু হিচাপে লৈ পেলাই তেওঁ কালিৰ পৰা কথাখিনি কৈছে। আৰু আমি অনুমান কৰিছিলোঁ যে তেওঁ হয়তো ভাবুকি বুলি ক'ব, ভাবুকি এক প্ৰকাৰ ভাবুকি, এতিয়া কিবা এটা কথা লৈ পেলাই বাৰ্গেনিং হৈছে আৰু সেই বাৰ্গেনিংটো ছাকচেছফুল হৈছে, সেই 1 নম্বৰ কথা। 2 নম্বৰ কথা, আপুনি বৃন্দাবন গোস্বামীৰ কথাটো যদি আপুনি লক্ষ্য কৰে, তেওঁ ইতিমধ্যে নমিনেশ্যন দিছে। তেওঁ ইতিমধ্যে নমিনেশ্যন দিয়াৰ পিছত, মনোনয়ন দিয়াৰ পিছত সাংবাদিকে সুধিছিল যে আপুনি মনোনয়ন পত্ৰ উঠাই ল'ব নেকি, তেওঁ পঞ্চায়তে কিন্তু অগ্ৰাহ্য কৰা নাই। এই সম্পৰ্কত তেওঁ দলীয় সমৰ্থকৰ লগত আলোচনা কৰিব বুলি কৈছে। এগৰাকী বৃন্দাবন গোস্বামীৰ নিচিনা ব্যক্তিয়ে যেতিয়া মনোনয়ন দিয়ে, তাৰ পিছত তেওঁ যদি কয় যে এই সম্পৰ্কত আমি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ বিষয়টো পঞ্চায়তে অগ্ৰাহ্য নকৰি, এই যে আৰু যিবিলাক ঘটনা ঘটি আছে, ক'ত বাৰ্গেনিং চবতে চলি আছে নেকি, এইটো কিন্তু খুব ইণ্টাৰেষ্টিং কথা। আৰু প্ৰফুল্ল মহন্তৰ বিষয়টো মই এইকাৰণে টানিব খুজিছোঁ, কাৰণ আগতে মই উল্লেখ কৰিছিলোঁ, প্ৰফুল্ল মহন্ত যেতিয়া টিকেট বঞ্চিত হ'ল, বিভিন্ন পক্ষৰ পৰা বিভিন্ন কথা আহিল যে প্ৰফুল্ল মহন্তক বঞ্চিত কৰা হ'ল, কিবা কিবি এইবিলাক কথা আহিল। আৰু তেওঁৰ লগে লগে বিষদগাৰ কৰিলে যে তেওঁৰ দলত তেওঁৰ স্থিতি, তেওঁৰ কা বিৰোধী স্থিতি বা এইবিলাক বিষয় অতীতত তেওঁ কৰি অহা যিবিলাক অসমৰ পক্ষত থাকিব কৰি অহা বুলি তেওঁ ক'ব খোজে, সেই বিষয়বিলাক পক্ষত থিয় হোৱাৰ কাৰণেই তেওঁ শাস্তিমূলকভাৱে অগপত তেওঁ টিকট নিদিলে বুলি কৈ থাকিল। আৰু তেওঁ এটা কথা লক্ষ্য কৰিব, প্ৰফুল্ল মহন্তই নৰ্মেলি যিবিলাক কথা তেওঁ কয় সেইবিলাক কথা কিন্তু এইবাৰ জয়শ্ৰী গোস্বামীয়ে কৈছে। জয়শ্ৰী গোস্বামীক তেওঁ আগুৱাই দি পেলাই আঁৰত থাকি এই গোটেই টিকেট নোপোৱা বিষয়টো ক'ত বাৰ্গেনিং কৰিছে নেকি, 1 নম্বৰ কথা। অভিযোগ কৰিছিলে, নগাঁৱৰ একাংশ নেতাই অভিযোগ কৰিছিল যে তেওঁলোকে আচলতে ৰাজ্যসভাৰ আসন জয়শ্ৰীৰ কাৰণে বুজাবুজি কৰিবলৈ বিচাৰি আছে, সেইটোক লৈ দৰদাম কৰিছে। কথাখিনি সত্যতা আছে নে নাই সেইটো এটা নাজানো, আমি অনুভৱ কৰিব পাৰোঁ, আমি অনুমান কৰিব পাৰোঁ, আমি অনুভৱ কৰিব পাৰোঁ, যিবিলাক আঁৰৰ কথা আমি অফিচিয়েলি ক'ব নোৱাৰোঁ, কিন্তু সেইবিলাক কথা কিন্তু ৰাজনীতিত বেছিকৈ ঘটে। এতিয়া প্ৰফুল্ল মহন্ত কালিৰ পৰা পৰিৱেশটো চেঞ্জ কৰি দিলে, এতিয়া অহাকালি বৃন্দাবন গোস্বামীয়ে চেঞ্জ নকৰিব কি গেৰাণ্টি আছে। আৰু এটা কথা ঠিক, কংগ্ৰেছৰ যিটো বিসংবাদ, প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিটো সংঘাত, বিদ্ৰোহ, সেই বিদ্ৰোহটো পানী ঢালি নুমাব পৰা বস্তু নহয়। এইকাৰণে নহয়, দলটোৱে নিৰ্বাচনত জিকিবই বুলি গেৰাণ্টি দি পেলাই কোনেও ক'ব নোৱাৰে। যদি 100% নিশ্চিত এটা পৰিৱেশ থাকিলহেঁতেন যে কংগ্ৰেছ এইবাৰ ক্ষমতাত আহিব, তেতিয়া হয়তো প্ৰাৰ্থীবিলাকে ভাবিলেহেঁতেন যে আমি ক্ষমতাত আহিলে বেলেগ বেলেগ নিগম নিকায় এইবিলাক কিবা কিবি কথা আমি পাম, সেই বিষয়বিলাক পোৱাৰ আশাতে হয়তো তেওঁলোকে বিদ্ৰোহটো কিছু পৰিমাণে কমকৈ কৰিলেহেঁতেন। বিজেপিৰ যিটো সুবিধা আছে, তেওঁলোকে কেন্দ্ৰত শাসনত আছে, ৰাজ্যত শাসনত আছে এই মুহূৰ্তত, আৰু তেওঁলোকৰ বিভিন্ন এক্সিট পলবিলাকত তেওঁলোকৰ পক্ষত আগত ৰাখি পেলাই তেওঁলোকক কথাখিনি
প্ৰকাশ কৰিছে যে তেওঁলোকে এইবাৰ চৰকাৰ কৰিব পাৰে তেনেকুৱা প্ৰেক্ষাপটত তেওঁলোকৰ বাৰ্গেনিং যিটো ক্ষমতা সেইটো বেছি গতিকে বিজেপিয়ে হয়তো এই বিদ্ৰোহ দমনৰ ক্ষেত্ৰত কংগ্ৰেছতকৈ বেছি আগত সুবিধাজনক স্থিতিত থাকিব কিন্তু কংগ্ৰেছৰ ভিতৰত যি বিদ্ৰোহ চলি আছে এই বিদ্ৰোহে কিন্তু অনাগত দিনত দলটোক ক্ষতি কৰিব আৰু এটা কথা ঠিক দলৰ মাত্ৰ এটা কথা কৈ লওঁ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে যি ধৰণে অনাগত নিৰ্বাচনত গোটেই বিষয়টোৰ চেপ্টাৰটো চেঞ্জ কৰিব পাৰে আৰু এটা কথা কিন্তু দুয়োটা দলৰ মাজত দুয়োটা দলৰ ভিতৰত মুখ্যমন্ত্ৰী কেন্দ্ৰিক যিবিলাক কল্ড ৱাৰ চলি আছে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল গৌৰৱ গগৈ প্ৰভাৱ পেলাব মই বিজেপি মুখপাত্ৰগৰাকীয়ে তেওঁৰ ক'বলগীয়া আছে বুলি কৈছে মই তেওঁৰ কাষলৈ আহিম কিন্তু মই এটা বিৰতি ল'ব লাগিব এটা চমু বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ আৰু আমি কথা পাতি আছিলোঁ ইছ্যুৰ কথা আমি কথা পাতি আছিলোঁ আদৰ্শহীনতাৰ কথা নেতা দল বাগৰাৰ যি প্ৰৱণতা সেই প্ৰৱণতা কি কংগ্ৰেছ কি বিজেপি প্ৰত্যেক দলত আমি সমান গতিত সমান নিৰ্লজ্জ নিদৰ্শন আমি দেখিবলৈ পাই আছোঁ আৰু মই যাব বিচাৰিছোঁ শাসকীয় পক্ষৰ মুখপাত্ৰগৰাকীৰ কাষলৈ বহুকেইটা কথা উত্থাপন কৰা হৈছে লগতে শাসকীয় পক্ষক সমালোচনা কৰি ছাইদুলে কেইবাটাও প্ৰসংগ উত্থাপন কৰিছিল আপোনাৰ প্ৰতিক্ৰিয়া মই তাৰ পৰা ল'ব বিচাৰিছোঁ যে যেনেকুৱা ধৰণৰ আচলতে আপোনালোকে নিৰ্বাচনী প্ৰচাৰ চলাইছে বা যেনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক চৰ্চালৈ আহিছে সেই চৰ্চাসমূহে শাসকীয় পক্ষক কিন্তু যথেষ্ট প্ৰশ্নসূচক চিনৰ মাজলৈ ঠেলি দিছে এই মুহূৰ্তত প্ৰশ্নসূচক চিনৰ কথা আপুনি কৈছে কিন্তু অসমত যদি এতিয়া প্ৰায় 3 কোটি 30 লাখ মানুহৰ ভিতৰত আপুনি যদি 2 কোটি মানুহক এতিয়া প্ৰশ্ন কৰে যে বিজেপিক কি কাৰণে তোমালোকে প্ৰশ্ন কৰিব বুলি তেওঁলোকে এটা কথাই উত্তৰ দিব যে বিজেপিক প্ৰশ্ন কৰাৰ কোনো অৱকাশ আমাৰ নাই কাৰণ বিজেপিৰ বৰ্তমান কোনো প্ৰতিদ্বন্দ্বী বৰ্তমান স্বীকাৰ কৰি লৈছে যে বিৰোধী দলৰ অসমত কোনো ইছ্যু নাই এই কথা আপোনালোক প্ৰত্যেকজনে স্বীকাৰ বিজেপি নিজে এইবাৰ এটা ইছ্যু হৈছে বিজেপি নিজে এটা ইছ্যু আপোনালোকৰ দাঙি ধৰিবলৈ কোনো ইছ্যু নাই কাৰণে আপোনালোকে জোৰ জবৰদস্তি আপোনালোকে একো এটা ইছ্যু বনাই লৈছে আৰু সেইটো লৈ পেলাই আপোনালোকে বিতৰ্কৰ মাজলৈ নিজকে ঠেলি দিব বিচাৰিছে কিন্তু জনসাধাৰণে সকলো কথা দেখি আছে কাৰণে জনসাধাৰণে নিশ্চিতভাৱে এটা কথা দেখিছে যে সাথ আইয়ে দেশ বনায়ে এই নীতিৰ আদৰ্শত বিশ্বাসী অকল এটা দলেই আছে বিজেপি দল আৰু বিজেপি দলে সেই কাৰণে যি কৰিছে যি ৰাস্তাৰে আগবাঢ়িছে সেই ৰাস্তাতেই ভাৰতবৰ্ষৰ মানুহৰ কথা নকওঁ অসমৰ মানুহে যে এই ৰাস্তাৰে বাদ বুলিছে তাৰ নিদৰ্শন আপোনালোকে 2 মে তাৰিখে সুন্দৰকৈ পৰিস্ফুট হ'ব আৰু তাত 2 মে তাৰিখে মই এটা বাক্য কওঁ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ক'ব বিচাৰিছে মই এটা সময় দিব লাগিব এটা বাক্য কৈ লওঁ যে মোৰ দুগৰাকী ব্যক্তি আছে এগৰাকী কংগ্ৰেছৰ মুখপাত্ৰ আনগৰাকী বিজেপিৰ ভাগ্য ভাল দুয়ো এইবাৰ নিৰ্বাচনত টিকট বিচৰা নাই যদি টিকট নাপালে আজি বা থাকিলে তেনে নাই সেইটো আমি ক'ব নোৱাৰোঁ ডাঙৰ কথা হ'ল কি যে বিজেপিৰ মুখপাত্ৰ ডাঙৰীয়াই যিটো কথা ক'লে যে ইছ্যু নাই এইবাৰ বিজেপি নিজে এটা ইছ্যু হৈ গৈছে মই আপোনাক কওঁ যে তেখেতৰ গৃহ জিলাৰ কথাই মই কওঁ নলবাৰীৰ তেখেত হয় তেখেতৰ গৃহ জিলাৰ আপোনাৰ জব কাৰ্ডৰ আনকি মই কওঁ বিজেপিৰ যিজন মানে সাংগঠনিক সম্পাদক ফণী শৰ্মা ডাঙৰীয়া তেখেতৰ জন্মগাঁৱৰ জব কাৰ্ডৰ কেলেংকাৰী য'ত ৰিটায়াৰ্ড পাৰ্চনে ৰেলৱেত চাকৰি কৰা মানুহৰ নামত জব কাৰ্ড আছে মই কওঁ যে তেখেতৰ গৃহ জিলা আনকি আমাৰ বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মা ডাঙৰীয়াৰ গৃহ জিলা তাৰে বগৰীয়াতী হাইস্কুলৰ এমই ছেকশ্যনত চাকৰি কৰা সতীশ দাস নামৰ এজন ব্যক্তি যিয়ে এইবাৰ শিল্পী পেঞ্চন পাইছে শিল্পী পেঞ্চনত তাতে ক্ৰাইটেৰিয়াত লিখা আছিলে যে তেওঁ কোনো ধৰণৰ চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব তেওঁৰ ইনকাম ইমান হ'ব লাগিব কিন্তু তাৰ পিছত এনেকুৱা দেধাৰ ধৰণৰ কেলেংকাৰী আছে যি কেলেংকাৰীয়ে নিজেই হিতাধিকাৰী যিবিলাকে পাব লাগে সেই বগৰীয়াতীৰে কিমানজন ভাল শিল্পী আছে বগৰীয়াতী ঠাইটো এটা শিল্পী গায়কৰ ঠাই হয় অভিনেতাৰ ঠাই হয় কিন্তু সেই ঠাইত দিছে এজন স্কুলৰ শিক্ষকক ৰাজহুৱা বিতৰ্কলৈ অহা নাই ৰাজহুৱা বিতৰ্ক কি এতিয়া ৰাজহুৱা মোৰ কথাটো আপুনি চাওক আপুনি বগৰীয়াতী হাইস্কুলত যাওক তাতে আপুনি সতীশ দাস মই নাম মেনশ্যন কৰি কৈ দিছোঁ আৰু এনেধৰণে এনেকুৱা ধৰণৰ এতিয়া আপোনাৰ অবিচিৰ যিটো মানে ডেভেলপমেণ্ট যিটো বৰ্ড
এই তাতে আপোনাৰ কিমান কেলেংকাৰী, এই পাৱাৰ টিলাৰ কেলেংকাৰী, নিজে মোৰ লগত RTI ৰিপৰ্ট আছে। আমাৰ জলসিঞ্চন যিটো জলসম্পদ বিভাগ কংগ্ৰেছতকে নিশ্চয় কম। নহয় জলসম্পদ নহয় কংগ্ৰেছতকে কম মানে কি, আপোনালোকে কৈছিলে দুৰ্নীতি বিৰোধী, আপোনালোকে দুৰ্নীতি নকৰে। এইবাৰতো 8জন মানুহক দিছে, আপোনালোকে নিজে দলীয়ভাৱে জনাব লগা হৈছে যে 8জনৰ নামত কেছ আছে। সেই 8জনৰ ভিতৰত কাৰোবাৰ নাৰী ধৰ্ষণৰ কেছ আছে, কাৰোবাৰ বেংক জালিয়াতিৰ কেছ আছে, দুৰ্নীতি আৰু ফৌজদাৰী গোচৰ সম্পূৰ্ণভাৱে আছেতো, কেছ চলি আছেতো, কেছ চলি আছে। গতিকে ঠিক তেনেধৰণৰ বিজেপিয়ে কৈছিলে মূল্যবৃদ্ধিৰ কথা। মই আগতে কৈ দিলোঁ যে মূল্যবৃদ্ধি ৰোধত তেখেতসকলে যেনেধৰণে কৈছিলে তাৰে সম্পূৰ্ণ বিপৰীত কৰি 100% মানুহৰ মধ্যবিত্ত মানুহৰ মূৰত ৰাম টাঙোন মাৰিছে। তেখেতসকলে হিতাধিকাৰীৰ নামত তেখেতসকলে যেনেধৰণে পাৰ্চিয়েলিটি কৰিছে, যেনেধৰণে তেওঁলোকে নিজে চৰকাৰে বনাই দিয়া আইন যেনেধৰণে তেওঁলোকে নিজে উলংঘন কৰিছে, এইবিলাকে ৰাইজে দেখিছে, সৰ্বসাধাৰণ মানুহে দেখিছে যে বিজেপি এটা কেনেধৰণৰ এটা মিছলীয়া দল হয়, কেনেধৰণৰ এটা ভ্ৰষ্টাচাৰী দল হয়, কেনেধৰণৰ এটা তেওঁলোকৰ কোনো নীতি আদৰ্শ নথকা এটা দল হয়। তেওঁলোকে এতিয়া অলপ আগত তেখেতে কৈছে যে শিলাদিত্যই মানে হেৰি কৰাৰ কাৰণে আমাৰ বিশ্লেষক ডাঙৰীয়াই যে উত্থাপন হৈছে ইয়াত যে শিলাদিত্যই সাম্প্ৰদায়িক কথা কৈছিলে, সেইকাৰণে তেওঁৰ টিকট একেই শিলাদিত্যৰ নিচিনা একেই ভাষ্য বিজেপিৰ মূল নেতাবিলাকে কৈ আছে। বিজেপিয়ে যিটো কৈছে তেওঁলোকৰ কেন্দ্ৰীয় নেত্ৰীয়ে সবকা সাথ সবকা বিকাশ, তেওঁলোকৰ নেতাই সেইটো ভাষণত সেইটো উলংঘন কৰি আছে। তেওঁলোকে কৈ আছে আমি 35%ৰ লগত নাই, আমি অমুকৰ লগত নাই, অমুকৰ ভোট নালাগে, তমুকৰ ভোট নালাগে। গতিকে তেওঁলোকে নিজে যিটো কৈ আছে সেইটো তেওঁলোকে উলংঘন কৰি তেওঁলোকৰ নিজৰ যিটো স্বৈৰাচাৰী, তেওঁলোকৰ যিটো একনায়ত্ববাদ, তেওঁলোকৰ যিটো মিথ্যাচাৰ, যিটো হিটলাৰী শাসন, সেই ব্যৱস্থাক ৰাইজৰ আগত দেখুৱাই আছে। আৰু এইবিলাক ব্যৱস্থাই দেখুৱাই দিছে যে বিজেপি আচলতে সাধাৰণ জনতাৰ পক্ষত নাই, তেওঁলোক এটা কৰ্পৰেট হাউচ হয় আৰু কেইজনমান মানুহে তেওঁলোকৰ দলটোক চলাই আছে আৰু সেইবিলাকৰ হুকুমত বাকী পালি প্ৰহৰীবিলাকে কাম কৰি আছে। মই প্ৰদ্যুম্ন গোস্বামীৰ পৰা এটা বিশ্লেষক হিচাপে মই মন্তব্য বিচাৰিছোঁ যে মন্তব্যৰ কথা কোৱা হৈছে আৰু যিসকলে কৈ আছে বুলি কোৱা হৈছে তেওঁলোকৰ অভিজ্ঞতা যথেষ্ট। আপুনি নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ ক্ষেত্ৰত ডেমোগ্ৰাফিৰ কথা কৈছিলে, জনগাঁথনিৰ কথা কৈছিলে। একেধৰণে যেতিয়া এজন দক্ষ আৰু এজন অভিজ্ঞতা পুষ্ট এজন নেতাই যেতিয়া এটা মন্তব্য কৰে, সেই মন্তব্যটো এনেই কৰি নিদিয়ে বা সেই মন্তব্যটোৱে আচলতে কাক টাৰ্গেট কৰিব লাগে আৰু কাৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিব লাগে তেওঁলোকৰ এটা উদ্দেশ্য থাকে। আৰু নিৰ্বাচনী সভাসমূহত বিশেষকৈ যেনেকুৱা ধৰণৰ ভাষণ দিয়া হয়, সেই ভাষণসমূহ টাৰ্গেট অডিয়েন্সৰ কাৰণে এৰি দিয়া হয়। এতিয়া এই ভাষণসমূহে বিৰোধী পক্ষই যেনেকৈ কৈছে তেনেকৈ একাংশই সমালোচনা কৰিছে যে ভাষণসমূহে পৰিস্থিতি বেয়া কৰিছে, পৰিৱেশ বেয়া কৰিছে। কিন্তু ক'ৰবাত নিৰ্বাচনত এই ভাষণসমূহে কিন্তু হয়তো প্ৰভাৱ বিস্তাৰ কৰিব আৰু সেই প্ৰভাৱ বিস্তাৰ কৰাৰ কাৰণে চেষ্টা চলাই থকা হৈছে। ডেমোগ্ৰাফিৰ কথা আহিছে, গতিকে আপোনাৰ পৰা এই ক্ষেত্ৰত এটা বিশ্লেষণ বিচাৰিম। চাওক, মই ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ নহয়, কিন্তু তথাপিতো ৰাজনীতিৰ বিষয়ে ইমান দিন চাই পৰ্যবেক্ষণ কৰি যিটো কথা জানো যে ৰাজনীতিত আচলতে কিছুমান কথা মানে কিছুমান ব্যক্তি আৰু কিছুমান ব্যক্তি মানে উইনিং ফেক্টৰ নহয়। আৰু যিসকল ব্যক্তি উইনিং ফেক্টৰ হয়, সেই উইনিং ফেক্টৰ হোৱা ব্যক্তিসকলক সাম্প্ৰদায়িক কথাই হওক বা বিভিন্ন ধৰণৰ উচতনিমূলক কথাই হওক বা হিতাধিকাৰী সৃষ্টিৰ কথাই হওক, এই কথাবিলাকে বাৰুকৈ প্ৰভাৱ পেলায়। সেইটো আজিৰ প্ৰেক্ষাপট নহয়। জিন্নাইও এসময়ত সাম্প্ৰদায়িক ৰাজনীতি কৰিছিল। আমাৰ বদৰুদ্দিন আজমল ব্যক্তিগতভাৱে তেখেত ছেকুলাৰ হ'ব পাৰে, তেখেতে সাম্প্ৰদায়িক ৰাজনীতি কৰে। আৰু ঠিক সেইদৰে বিজেপিৰো বহু নেতৃত্বই সাম্প্ৰদায়িক ৰাজনীতি মানে কিছুমান কথা ৰাইজৰ মাজত এৰি দিয়ে। গতিকে এই সাম্প্ৰদায়িক কথাবিলাকে আমি ষ্টুডিঅ'ৰ মাজত বহি আমি যিমানেই কথাবিলাক বা সেই নেতাসকলক গালি পাৰি নাথাকোঁ কিয়, সেই নেতাসকলৰ কথা শুনি হাজাৰ হাজাৰ লোকে হয়তো হাততালি মাৰিছে। ষ্টুডিঅ'ত হোৱা এখন আমাৰ টক শ্ব'ত হোৱা এখন কাজিয়াক আপুনি মই যিমানেই গৰিহণা নিদিওঁ কিয়, সেই কাজিয়াখনক হয়তো গ্ৰাছৰুট লেভেলত যিসকল ব্যক্তি উইনিং ফেক্টৰ হয় সেইসকলে হাততালি মাৰি মাৰি চাইছে বা তেওঁলোকে সেই নেতাসকলৰ কথাবিলাক শুনিছে। এইটো হৈছে বৰ্তমান গণতন্ত্ৰৰ এটা বৰ দুৰ্ভাগ্যজনক দিশ। বৰ্তমান গণতন্ত্ৰৰ দুৰ্ভাগ্যজনক দিশটোক কোনেও কিন্তু শুধৰাবলৈ চেষ্টা নকৰিলে। কেতিয়া শুধৰিলেহেঁতেন, কেতিয়া আমি জানিলোহেঁতেন? যেতিয়া সমাজখনৰ প্ৰত্যেকজন ব্যক্তিয়ে এটা বিবেক ভোগ দিবলৈ সক্ষম হ'লহেঁতেন। মোৰ ভোটটো 830 টকা দি কিনিব নোৱাৰে, মোৰ ভোটটো 1200 টকা দি কিনিব নোৱাৰে, মোৰ ভোটটো 10 টকাকে দিছে।
দিনে 10 টকাকে কথাটো দিছে হৈছে কি মহিলাক। যেতিয়া এজন ব্যক্তিক 830 টকা 930 টকা বা 1200 টকা এইটো কংগ্ৰেছেও কৰিছিল বিজেপিও কৰিছে বেলেগ দলেও হিতাধিকাৰী কৰিছে। সৃষ্টি বিজেপিয়ে মই প্ৰথম কৰা নাই, হয়। প্ৰথম কৰা নাই মানে মই কোনো দলক বুলি কোৱা নাই কিন্তু এই হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতিটোৱে যিসকল ব্যক্তিক টাৰ্গেট কৰি লোৱা হয় সেই টাৰ্গেটেড ব্যক্তিসকলে এটা কথাই চিন্তা কৰে যে আজি মই 830 টকা যিটো দলৰ পৰা পাইছো সেই দলটোক ভোট দিম কাইলৈ যদি মোৰ একাউণ্টত কোনোবাই 930 টকা ভৰাই দিয়ে মই 930 টকা পোৱা দলটোক ভোট দিম ইকনমিক্সে গোটেই কিন্তু বস্তুটো এইটোৰ decide আপোনাৰ কৰে। এই কথাটোৰ আটাইতকৈ দুৰ্ভাগ্যজনক দিশটোৱে হৈছে শিক্ষা আজি স্বাধীনোত্তৰ কালৰ 70 বছৰৰ পিছতো আমাৰ দেশখন আমাৰ ৰাজ্যখন শৈক্ষিকভাৱে বৌদ্ধিকভাৱে যে উন্নীত নহ'ল এই কথাৰ জল পট প্ৰমাণ এটাই দিয়ে যে আজিৰ দিনতো আমি হিতাধিকাৰী সৃষ্টি কৰি ভোট কিনিব পাৰোঁ আজিৰ দিনতো সাম্প্ৰদায়িক ৰাজনীতি কৰি আমি ভোট কিনিব পাৰোঁ আজিৰ দিনতো নেতাই উচতনিমূলক কথা কৈ ভোট কিনিব পাৰে সেই কোনো দল নিৰ্বিশেষে মই কোনো নিৰ্দিষ্ট দলৰ কথা কোৱা নাই গতিকে আমাৰ এইটোৱে এটা বিগেষ্ট ফেইলাৰ অফ ডেমক্ৰেচি একবিংশ শতিকাটো মোগল প্ৰাসংগিক হৈ যায়। গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ এইটো এটা ফেইলৰ আৰু এই ফেইলৰটো যি ৰাজনৈতিক দলে নাহক এই ফেইলৰটো সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ কোনেও চেষ্টা নকৰে এটা পৰ্যায়ৰ এটা ক্লাছ অফ মানুহক আপোনাৰ হিতাধিকাৰী বা আমাৰ মানে বিবেক ভোটৰ পৰা বঞ্চিত কৰি ৰাখিবলৈ সদায় চেষ্টা কৰে আৰু ইমান দিনে সেই চেষ্টাটো কৰি অহা হ'ল কিন্তু আজিৰ দিনত আমি আশা কৰিম অনাগত সময়ত যি ৰাজনৈতিক দলেই নাহক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিলে গণতন্ত্ৰত এনে আখোৱাবিলাকৰ পৰা মই সামৰিব লাগিব কিন্তু শেষ কথাৰে সামৰণি মাৰিম যে গুণগত মান বা গুণগত চিন্তা চৰ্চাৰ পৰিৱেশ বৌদ্ধিক চিন্তা চৰ্চাৰ পৰিৱেশ যদি আমি সৃষ্টি কৰিব নোৱাৰোঁ সমালোচনাবোৰ যদি আমাৰ গুণগত দিশৰ পৰা উন্নত নহয় বা আমাৰ শাসকীয় বিৰোধী পক্ষই যদি এই দিশসমূহত গুৰুত্ব নিদিয়ে বা আঞ্চলিক দলসমূহৰ এই ক্ষেত্ৰত যথেষ্ট দায়িত্ব আছিল কিন্তু আঞ্চলিক দলসমূহে এই মুহূৰ্তলৈকে কিন্তু যথেষ্ট নিৰাশাজনক এটা বাৰ্তাহে দিছে গতিকে এই সকলোবোৰ পৰিস্থিতিৰ মাজত ৰাইজৰ স্বাৰ্থত কাম হ'ব লাগে আৰু নেতা যিসকলৰ আদৰ্শহীনতাই প্ৰসংগ আমি উত্থাপন কৰিছোঁ সেই আদৰ্শহীনতাই যাতে সাধাৰণ ৰাইজৰ মাজলৈকো এটা প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে তাৰ কাৰণে সকলো এই মুহূৰ্তত সষ্টম হোৱা উচিত কাম হ'ব লাগে উন্নয়ন হ'ব লাগে আৰু এনেকুৱা ধৰণৰ কথা বতৰা যিবোৰ সমাজৰ কাৰণে ক্ষতিকাৰক সেই কথা বতৰাবোৰ বন্ধ হ'ব লাগে ধন্যবাদ জনাইছোঁ নমস্কাৰ This news